বিটিসি নিৰ্বাচনৰ সন্দৰ্ভত আমি প্ৰমোদ বৰুৰ লগত আজি কিছু কথা পাতিম বিশেষকৈ যুদ্ধাংদেহী মনোভাৱেৰে ইতিমধ্যেই ইউপিপিএল বিপিএফ ভাৰতীয় জনতা পাৰ্টি গণ সুৰক্ষা পাৰ্টি সকলো বিটিএডিত জপিয়াই পৰিছে আৰু এনেকুৱা সময়ত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অতি ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো ষ্টুডিঅ'ত আহি উপস্থিত হৈছেহি ইউপিপিএলৰ সভাপতিগৰাকী আহক তেখেতৰ লগত আজি আমি কিছু কথা পাতোঁ মই প্ৰমোদ বৰু আপোনাক নিউজ এণ্ড ভিউজলৈ স্বাগতম জনাইছোঁ প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ যে ইমান বেছি ব্যস্ত হৈ আছে তাৰ মাজতো আপুনি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ষ্টুডিঅ'ত উপস্থিত যে হৈছেহি বহুত বহুত ধন্যবাদ থ্যাংক ইউ পৰিৱৰ্তন দৰকাৰ প্ৰমোদ বৰু চৰকাৰ বনাম বিটিচিত এইবাৰ বিজেপি চৰকাৰ কোনটো শুদ্ধ আৰু সত্য হ'ব নাই এইবাৰ বিটিআৰবাসী ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু এই 17 বছৰ যেটো বিপিএফৰ শাসন আছিলে এই শাসনত যথেষ্ট কষ্ট পাইছে ৰাইজে ভ্ৰষ্টাচাৰ আৰু ভয় এই দুটাই বিপিএফৰ শাসনৰ মূল নীতি আছিলে ইফালে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে আৰু আনপিনেদি ভয় মানুহ দেখাইছে তো এই দুটাৰ মাজত থাকি ৰাইজে যথেষ্ট মানে প্ৰেছাৰত আছিলে মানে সব দিশৰ পৰা কি এতিয়া 27 জানুৱাৰীত যেটো চুক্তি হৈ গল ইয়াৰ পিছত সবে এটা ভাল এটা দিশ ভাল এটা পৰিৱেশ পৰিস্থিতিৰ মাজত থাকিবলৈ পাৰিছে আৰু সবে এতিয়া খুখি হৈছে তো এনেকুৱা সময়ত ৰাইজ ওলাই আহিছে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আৰু সবে পৰিৱৰ্তন বিচাৰিছে যেহেতু এটা শান্তি চুক্তি হ'ল আমাৰ অঞ্চলত অস্ত্ৰমুক্ত অঞ্চলৰ এটা স্থাপন হৈ গল এতিয়া প্ৰায় 30-40 বছৰ অনিশ্চয়তা বিভিন্ন হিংসাত্মক কাৰ্যকলাপৰ মাজত ৰাইজ বহুত মানে বেয়া দিন কটাইছিলে আৰু এতিয়া যেহেতু শান্তি আহিলে এই শান্তিটো চিৰস্থায়ী হওক এইটো ৰাইজে বিচাৰিছে গতিকে এই শান্তি আনাত বিশেষকৈ ভূমিকা কোনে লৈছিলে সেই সকলোকে চৰকাৰত বহাটো মানে ৰাইজে বিচাৰিছে আৰু সেই কাৰণে ইউপিপিএল চৰকাৰত আহিব আৰু সকলো জাতি জনগোষ্ঠীয়ে এতিয়া সকলোৰে মুখত এটাই কথা আমাক পৰিৱৰ্তন লাগে আৰু সেই পৰিৱৰ্তন এই বিকল্প দিবলৈ ইউপিপিএলে আহিছে গতিকে ইউপিপিএলক ৰাইজে একচেপ্ট কৰিছে এই মাত্ৰ আপুনি যেটো কথা ক'লে বিটিআৰ চুক্তিৰ কথা বিটিআৰ চুক্তিত কোনে আগভাগ লৈছিল আৰু সেই সকলোকে ৰাইজে এতিয়া আদৰি ল'ব বুলি আপুনি যেটো কথা কৈছে আজিৰ দিনতো বিটিডিত এতিয়াৰ বিটিআৰত এটা কথা চৰ্চা হৈ আছে আপোনালোকে বিটিআৰ চুক্তিৰ কথা কৈ আছে বিপিএফে যোৱা 17 বছৰ যে ৰাজত্ব চলাইছে সেই বিপিএফে এই বিটিআৰ চুক্তিক এক প্ৰকাৰ নৎসাত কৰিছে তেওঁলোকে বিটিসি চুক্তিৰ কথা কৈ আছে অৰ্থাৎ বিটিসি চুক্তি বনাম বিটিআৰ চুক্তি এতিয়া যুদ্ধ হৈছে বিটিএডিত চাবলৈ গ'লে সঁচাকৈ বিটিআৰ চুক্তিখন এখন কি আভুৱা ভৰা চুক্তি নেকি বিপিএফে যে সম্পূৰ্ণৰূপে নৎসাত কৰিছে সক বিপিএফে যেটো নৎসাত কৰিছে এটো অকল ৰাজনীতি কাৰণ তেখেতসকলৰ যেটো লিগেসি 2003 একৰ্ড কৰিলে তেখেতসকলে এই সময়ত হিৰো হ'ল আজি তেখেতসকলৰ যেটো ইতিহাস হেতু তেখেতসকলে হেৰাই যাব বুলি সংকিত হৈছে কি এটা চুক্তি হলে আনটো চুক্তি যেটো আছে হেতু অলপ মানে তলত পৰি যায় তাৰমানে সেই লিগেসিটো শেষ হৈ থাকিব হেতু মানে সংকিত হৈছে একচুয়ালি এই চুক্তিখন সকলো জাতি জনগোষ্ঠীয়ে একচেপ্ট কৰিব পৰা এখন চুক্তি আপুনি দেখিবলৈ পাইছে এইখন চুক্তিত কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে এটা শব্দও নাই আনপিনেদি বড়ো সমস্যাটো স্থায়ী সমাধান কৰাৰ কাৰণে এই চুক্তিখনে সকলো দিশৰ পৰা এই চুক্তিখনে যথেষ্ট অৰিহণা যোগাইছে বা কাম কৰিছে তো এনেকুৱা সময়ত এইখন চুক্তিক সমালোচনা কৰাৰ যুক্তি মই দেখিবলৈ পোৱা নাই যিখন চুক্তিত প্ৰথমবাৰৰ কাৰণে যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত মেনশন কৰা আছে সেইখিনি যদি স্থাপন কৰা যায় প্ৰায় 50,000 কোটিৰ আমাৰ তাত ইনষ্টিটিউচনে আহি আছে 3খনকৈ ইউনিভাৰ্চিটি আহিছে NIT আহিছে 2খনকৈ মেডিকেল কলেজ আহিছে ৰেল কোচ ফেক্টৰী আহিছে ইমান বহুতখিনি ইনষ্টিটিউচন আমাৰ ইয়াত আহি গৈছে নেশনেল ষ্টেডিয়াম পাবলৈ সক্ষম হৈছো তো ইমানখিনি এটা পেকেজত আছে আৰু ইয়াৰ লগে লগে যিখিনি এডমিনিষ্ট্ৰেটিভ ৰিড্ৰেচেল আছিলে আজি ডেপুটি কমিশনাৰ নাছিলে এটা ডেপুটি কমিশনাৰ কাউন্সিলত আহি গল যাৰ কাৰণে ভূমিৰ পাট্টা
ভূমিৰ কামবিলাক কৰিব পৰা নাছিলে, ৰেভিনিউৰ কামবিলাক। SP-ৰ লগত আমাৰ কোনো লিংক নাছিলে, পুলিচ প্ৰশাসনৰ লগত। এতিয়া কাউন্সিলৰ যোনে CEM হ'ব, তেখেতে পুলিচ ট্ৰেন্সফাৰ বা পুলিচ পষ্টিঙৰ ক্ষেত্ৰত কিছুমান থাকিব। তো তেনেকুৱা বহুতখিনি ইয়াত ক্ষমতা আছে, যিখিনিক লৈ পেলাই আজি যিটো কাউন্সিল আছিলে, আৰু ইয়াতকৈ চবচে ইম্পৰ্টেণ্টটো হ'ল আৰ্টিকেল 280 ডাইৰেক্ট ফাণ্ডিং। এতিয়া 6 শিডিউল কাউন্সিলবিলাকে 125th এমেণ্ডমেণ্ট হ'ব কনষ্টিটিউশ্যনৰ, ইয়াৰ লগে লগে ডাইৰেক্ট ফাণ্ডিংটো পাবলৈ সক্ষম হ'ব, আৰু সেইটো আমাৰ এই BTR চুক্তিত লিপিবদ্ধ আছে। ইয়াৰ লগতে বাহিৰত থকা আমাৰ যিটো এতিয়া BTRৰ বাহিৰত যিসকল বড়োসকল থাকিব, সেইসকলৰ কাৰণে এটা বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল এটা গঠন কৰা হৈছে। তো এইখন চুক্তি এটা ইনক্লুচিভ চুক্তি, এইটো শান্তি আৰু প্ৰগতিৰ চুক্তি। গতিকে এইখন চুক্তিত নৎসাত কৰাৰ মই কোনো যুক্তি মই দেখিবলৈ পোৱা নাই। সেইকাৰণে মই কৈছোঁ কি যিখন চুক্তিত স্থায়ীভাৱে আজি NDBৰ সমস্যা সমাধান হ'ল, 35 বছৰীয়া যিটো আৰ্মছ কনফ্লিক্ট আছিলে ভাৰত চৰকাৰৰ লগত, সেইটো স্থায়ী সমাধান হ'ল। আমাৰ মাজত এতিয়া ব্লাড ছেড তেনেকুৱা একো নাই। এই 7 মাহত ৰাইজে বহুত ভাল পাইছে। তো এনেকুৱা এখন চুক্তিত হাগ্ৰামা মহিলাৰীয়ে যে অপ'জ কৰিছে, ইয়াতে গম পায় কি হাগ্ৰামা মহিলাৰী বা BPFৰ নেতাবিলাকৰ মানসিকতাটো কেনেকুৱা। তেখেতসকল যে পিছ নিবিচাৰে, প্ৰগ্ৰেছ নিবিচাৰে। BTC নামৰ যিটো এটা প্ৰশাসন, সেইটো দোকানৰ নিচিনা লৈ পেলাই তেখেতসকলে বহি আছে। আজি এই মানসিকতাৰ কাৰণে BTR অঞ্চলৰ বা BTC-বাসী ৰাইজে অতিষ্ঠ হৈছে, আৰু এতিয়া তেখেতসকলক সকলোৱে ৰিজেক্ট কৰিছে। ঠিক আছে, মই আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আৰম্ভণিহে কৰিছোঁ। প্ৰিয় দৰ্শক, নিউজ এণ্ড ভিউজত আজি অতিথি হিচাপে আছে প্ৰমোদ বড়ো, UPPLৰ সভাপতি। BTAD নিৰ্বাচনলৈ মাজত মাত্ৰ 3টা দিন বাকী থকাৰ সময়ত আজি ষ্টুডিঅ'ৰ অতিথি হৈছে। আমি বহুতখিনি কথা সুধিব লাগিব। অকণমান সময়ৰ কাৰণে নিউজ এণ্ড ভিউজত মই বাণিজ্যিক বিৰতি লৈ লৈছোঁ। বহুত ভোক লাগিছে, এতিয়া যি হলেও চলিব। যি হলেও নচলিব। মলাই আছে পেট, তাক দি দিয়া কিবা গ্ৰেট। দেউতা। হাই হাই দেউতা। wanting মলমলুৱা is happening, লাগে অলপ বেটাৰ যে সেইটো কেকৰ যে নতুন সানফিষ্ট কেকৰ ট্ৰিনিটি। এয়া হৈছে চকো কেক, চকো ক্ৰীম আৰু চকো চচৰ ট্ৰিপল কম্বিনেশ্যন। পেটক দিয়া কিবা গ্ৰেট। যেতিয়া মোৰ চকুৱে কথা কয়, তেতিয়া ই এক সাজ পেলাই যায়। লাকমে আইকনিক কাজল, যি হৈ ৰয় গভীৰ ক'লা 22 ঘণ্টালৈকে। চকু যি হৈ ৰয় ক্ষিপ্ৰ, গভীৰ ক'লা আৰু সদায় সাজু। কাজল যি নিবিয়পে আৰু চকু যি সাজ পেলাই যায়। লাকমে আইকনিক কাজল lakmeindia.com-ত উপলব্ধ। নহয় দেউতা, ষ্টপ। এইখন হ'ল তোমাৰ মুখ, ই হ'ল এন্ট্ৰি পইণ্ট। মুখখনত গোটেই ৰাতিৰ লেতেৰা বীজাণু চিধাই ভিতৰত। কলগেট বেড শক্তিৰ 5বিধ নেচাৰেল উপাদানৰ ফৰ্মুলা বীজাণু মুখতে নিৰ্মূল কৰে আৰু ভিতৰলৈ সোমোৱাত বাধা দিয়ে, যাতে মুখখন হয় চাফা আৰু দেউতা হেল্ডি। কলগেট বেড শক্তি, মুখখন চাফা মানে আপুনি হেল্ডি। নতুন কলগেট বেড শক্তি মাউথ প্ৰটেক্ট স্প্ৰে। কৰা জাৰ্মছ না কৰা। লাকমে ব্লাছ এণ্ড গ্ল' ফেচ ৱাছ। ইয়াত আছে 100% আচল ফ্ৰুটছৰ গুণ, যি ছালখন গভীৰৰ পৰা চাফা কৰে আৰু তালৈ পুষ্টি যাচে, যাতে আপুনি পায় ধুনীয়া গ্ল'। গতিকে এতিয়াৰ পৰা ধুনীয়া গ্ল'ৰ বাবে লাকমে ব্লাছ এণ্ড গ্ল' ফেচ ৱাছ। লাকমে ৰিইনভেণ্ট। আশা কৰো সকলোৱে নিজৰ ঘৰত নিৰাপদে আছে। হয়, নিজৰ ঘৰ। আজিৰ হয়তো বহুত বস্তুৱে এদিন নোহোৱা হৈ যাব, কিন্তু আপোনাৰ মৰমৰ ঘৰখন সদায় থাকি যাব কেৱল আপোনাৰ নিজৰ হৈ। আৰু আটাইতকৈ ভাল খবৰটো কি জানেনে? এতিয়া আপুনিও ইচ্ছা কৰিলে গঢ়িব পাৰে আপোনাৰ মৰমৰ ঘৰ এখন, আৰু আপোনাৰ সপোন পূৰণ কৰিব প্ৰতিশ্ৰুতি পূৰণৰ 20 বছৰীয়া অভিজ্ঞতাৰে পৰিপূৰ্ণ ৰয়েল আৱাস। ৰয়েল আৱাস পেটকুচি। সকলো আধুনিক সা সুবিধা থকা ফ্লেটসমূহ মাত্ৰ 13,99,000 টকাৰ পৰা আৰম্ভ কৰি। অধিক জানিবলৈ যোগাযোগ কৰক 7577880002। ফাইলৰ আবেষ্টনী আৰু সময়সীমাৰ তাগিদাৰ পৰা বহু নিলগত বুকুত পহু এটি মিঠা সপোন। এইটো মোৰ ঘৰ, য'ত মই মোৰ আপোনজনৰ স্পন্দনক ঠাই লোৱা দেখিছো। অমৃত চিমেণ্ট, হেল্ডি চিমেণ্ট ফৰ হেল্ডি হোমছ। শুনক নিজৰ ঘৰৰ স্পন্দন।
বিটিআৰবাসীৰ বাবে প্ৰমোদ বড়োৰ 11 নং গ্যাৰেণ্টি স্থায়ী সমাধান হ'ব ভূমিস্খলন সমস্যাৰ আৰু বানপানীৰ বিটিআৰ চুক্তিৰ মতে পাব সকলোখিনি সুবিধা 100% সহজলভ্য হ'ব জলসিঞ্চনৰ ব্যৱস্থা দীৰ্ঘদিনীয়া পানীৰ সমস্যাও অন্ত পৰিব আমাৰ বিটিআৰ শস্য সমৃদ্ধিৰে জিলিকিব মৰমৰ বিটিআৰবাসী এয়া প্ৰমোদ বড়োৰ গ্যাৰেণ্টি ট্ৰেক্টৰৰ চিনত ভোট দি ইউপিপিএলক জয়যুক্ত কৰক পরিবর্তন দরকার প্রমোদ বড়ো সরকার L18 Color Pops Matte Lipstick Bold গভীৰ ৰং মাত্ৰ এবাৰতে এতিয়া এখন নহয় মাত্ৰ 75 টকাত L18 আপোনাৰ টুথপেষ্টত নিমখ আছে টুথপেষ্টত নিমখ হয় কোলগেট এক্টিভ সল্টত আছে নিমখৰ মাইক্ৰক্ৰিষ্টেলছ এই ফৰ্মুলাই লাগি থকা বীজাণু সামান্য ঘহিলেই পৰিষ্কাৰ কৰে ফলত দাঁতৰ সমস্যা কোনো চান্সেই নাই কোলগেট এক্টিভ সল্ট সংক্ৰমণৰ চিন্তা কামৰ চিন্তা খৰচৰ চিন্তা আজিকালি চিন্তা আৰু চুলি চিগা বাঢ়িব ধৰিছে কিন্তু চুলি চিগা কম কৰা এতিয়া সম্ভৱ ভৃংগৰাজৰ দ্বাৰা ইন্দুলেখা ব্ৰিংগা শ্যাম্পু সম্পূৰ্ণ 9 জোপা ভৃংগৰাজ গছৰ নিৰ্যাস প্ৰতিটো বটলতে ইন্দুলেখা ব্ৰিংগা শ্যাম্পু যি চুলি চিগা কম কৰে চুলি চিগা কম কৰা এতিয়া সঁচাকৈ সম্ভৱ ইন্দুলেখা ব্ৰিংগা শ্যাম্পু এবিধ আয়ুৰ্বেদিক ঔষধ প্ৰিয়া মোৰ মোজাযোৰ কাবৰ্ডত প্ৰিয়া মোৰ চশমাযোৰ টিভি ৰেকৰ্ড ৱালেটটো প্ৰিয়া চাহ প্ৰিয়া ব্ৰেকফাষ্ট মই শ্ৰেয়াৰ হোম এপ্লায়েন্সেছ নহয় যে সকলোবোৰ কাম পলকতে কৰি দিম তেনেহলে বুৱাৰীৰ নাম আজিৰ পৰা প্ৰিয়া নহয় শ্ৰেয়া হাউচৱাইফ হওক বা ৱৰ্কিং ওমেন হওক পাকঘৰৰ কাম পিটিককে সমাধান কৰিবলৈ ব্যৱহাৰ কৰক শ্ৰেয়া হোম এপ্লায়েন্সেছ বেষ্ট ডিউৰেবল এলিগেণ্ট এণ্ড ইকনমিক শ্ৰেয়া হোম এপ্লায়েন্সেছ এটা কুকাৰ 5টা উপহাৰ মোৰ পাকঘৰ শ্ৰেয়া পাকঘৰ আপোনালোকৰ ডাঙৰ কাম মই নাইতো মাত্ৰ পিংকিক প্ৰতিটো প্ৰত্যাহ্বানৰ বাবে সাজু কৰি তুলিলো এওঁক হাঁহিবলৈ শিকালো মাৰ সহায় সাৰথি হলো আৰু সাহসো তেনেই সৰু কথা নহয় আপোনাৰ দৰেই শীতকালত ভেসলিন এক কাম অনেক With every touch I feel like I'm blessed with so much Hey Gabor Johnson's Cotton Touch Natural cotton ere toyari Designed for zero irritation Its softness you've never experienced before Notun Johnson's Cotton Touch It's my life ষ্টিং এনাৰ্জি এতিয়া 20 টকাত কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ নিউজ এণ্ড ভিউজৰ পৰৱৰ্তী অংশলৈ নিউজ এণ্ড ভিউজত আজি অতিথি হিচাপে উপস্থিত আছে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো মই বড়ো ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ বিৰতিৰ পূৰ্বে আপুনি যিকেইটা কথা কৈছিল মই নিজে আগ্ৰামা মহিলাৰীৰ এটা সাক্ষাৎকাৰ লৈছিলোঁ আৰু বিপিএফৰ বাকী নেতাৰো বিশেষকৈ প্ৰবীণ বড়ো সিদিনাখন আমাৰ এই ষ্টুডিঅ'ত আহি যিকেইটা কথা কৈছিল আপুনি কোৱা ওলোটা কথা এটা তেখেতসকলে কৈছে যে বিটিচি চুক্তিখন এখন সাংবিধানিক চুক্তি হোৱাৰ পিছত আমাৰ ভাৰতবৰ্ষৰ সংসদত গৃহীত হোৱা এখন চুক্তি অসম কেবিনেটে সেইখনক চেলুট জনোৱা এখন চুক্তি কিন্তু বিটিআৰ চুক্তিখন না সাংবিধানিকভাৱে স্বীকৃত হৈছে না আমাৰ সদনত কিবা সেইখনক লৈ চৰ্চা হৈছে না সদনে সেইখনক স্বীকৃতি দিছে না সেইখন আইনলৈ ৰূপান্তৰিত হৈছে একো হোৱা নাই জাষ্ট এটা আলোচনাৰ মাধ্যমত হোৱা এখন কাগজহে তাৰ পাছত সেইখনক লৈ ইমান উল্লসিত হ'বলগীয়া বা মানুহক ইমান আভুৱা ভৰোৱাৰ কোনো যুক্তি থাকিব নোৱাৰে আপোনালোককহে তেওঁলোকে দোষী সাব্যস্ত কৰিছে যে প্ৰমোদ বড়োৱেহে গোটেই বিটিএডিৰ জনতাক আভুৱা ভাৰিছে সেইখনক লৈ কাৰণ এইখন কোনো ধৰণৰ এতিয়ালৈকে সাংবিধানিকভাৱে চুক্তি নহয় আপুনি যিটো কথা কৈছে তেওঁলোকে তাৰ ওলোটা কথাটো কৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব চাওক এখন চুক্তি হৈ গ'ল শান্তি প্ৰতিষ্ঠা হ'ল 33 বছৰৰ যিটো সংঘাত য'ত হাজাৰৰ সংখ্যাত মানুহৰ জীৱন গ'ল বহুত সা সম্পত্তি নষ্ট হ'ল গোটেই 30-35 বছৰৰ কাৰণে অঞ্চলটোত
অৰাজকতা বিৰাজ কৰিলে কিমান মানে যুৱকসকল শ্বহীদ হ'ল কিমান মাতৃয়ে মানে কিমান দিন মানে চকু লুটিকিলে এই গোটেই মানে হৃদয় বিদাৰক যিটো পৰিৱেশ সেইবিলাক প্ৰবীণ বড়োৰ কাৰণে একো নহয় এইবিলাক হাগ্ৰামা মহিলাৰ কাৰণে একো নহয় তেখেতে মানুহৰ জীৱনৰ লগত হয়তো খেলিব পাৰে আমাৰ কাৰণে এইটো বহুত ডাঙৰ কথা এজন মা আপুনি ভাবি চাওক তেখেতৰ এজন যুৱ ল'ৰা যাক ইমান মৰম কৰি ডাঙৰ দীঘল কৰিছে BA MA পাছ কৰাইছে সি ঘৰ এৰি জংঘলত আছে যেতিয়া খবৰ এটা আহে কি এজন ল'ৰা গুলিয়াই মাৰিলে সেই মাসকলৰ অৱস্থা কি হয় গতিকে আজি আপোনাক কিবা এটা অধিকাৰ লাগে আপুনি সংগ্ৰাম কৰিছে ঠিকই আছে কিন্তু এই যিবিলাক যুৱকসকলে জংঘলত গুচি গৈছিলে আজি 12 বছৰ 15 বছৰ 20 বছৰ সেই সকলৰ পৰিয়ালবিলাকতো আমাৰে পৰিয়াল সেই সকলৰ মা দেউতা আমাৰ মা দেউতা নিচিনা তো আজি প্ৰবীণ বড়োই সংবিধানৰ কিবা এটা বিচাৰিবলৈ গৈছে প্ৰবীণ বড়োইটো অস্ত্ৰ ধৰা নাই যিসকলে অস্ত্ৰ ধৰাইছে সেই সকলৰ পৰিয়ালৰ কথাটো চিন্তা কৰক সেই সকল ব্যক্তিৰ জীৱনৰ মূল্যটো চিন্তা কৰক আমাৰ দেশৰ লগত আমাৰ এটা সংঘাত হৈছে দেশে আমাক অধিকাৰ দিয়া নাই আমি এই দেশৰে নাগৰিক হয় তো আমাৰ অধিকাৰটো পাবৰ কাৰণে আমাৰ বিভিন্ন পন্থা আছে কিন্তু যেতিয়া চৰম পন্থা তেখেতসকলে ল'লে ইয়াৰ এটা নেগোচিয়েশ্যনৰ পইণ্ট আনিব লাগিব আৰু সেই নেগোচিয়েশ্যন পইণ্টত আহি পেলাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছামে একৰ্ড কৰিছে আজি সেইখিনি একৰ্ড NACNে কৰিবলৈ পৰা নাই মণিপুৰত 29 আণ্ডাৰগ্ৰাউণ্ড অৰ্গেনাইজেশ্যন আছে বুলি আমি গম পাওঁ চিজফায়াৰত আজিলৈকে চুক্তি হোৱা নাই আলফাৰ লগত চুক্তি হোৱা নাই এই চুক্তিবিলাক নোহোৱা কাৰণে আজি চাওক অসমীয়া সমাজ যদিও এটা সুস্থিৰতাত আছে বুলি আমি ভাবোঁ ভাল এটা ষ্টেবল অৱস্থাত আছোঁ আলফা সমস্যাৰ কাৰণে সময়ে সময়ে অসমীয়া জনগোষ্ঠীটো অলপ হ'লেও চিন্তিত হয় কিন্তু আজি 7 মাহে বড়ো জনগোষ্ঠী NDBৰ চুক্তি হৈ যোৱাৰ পিছত বহুত মানে আজি ফ্ৰী এটা মাইণ্ড এটা আমি পাবলৈ সক্ষম হৈছোঁ বাকীখিনি যিটো তেখেতসকলে কৈছে সাংবিধানিক অধিকাৰ এই সাংবিধানিক অধিকাৰটো পাবৰ কাৰণে প্ৰবীণ বড়োই জানো কিবা কৰিছিলে হাগ্ৰামা মহিলাৰীয়ে নিজে মানে গুলি কামুৰি পেলাই শপত খাইছিলে যেতিয়ালৈকে বদলেন নহয় তেতিয়ালৈকে সংগ্ৰাম কৰিম তাৰপিছত তেখেতে 6 শিডিউল লৈ পেলাই চুক্তি কৰিলে আজি সেই 6 শিডিউলটো যদি আপুনি নলয় ইয়াতকৈ ওপৰত আপুনি কি পাব আপুনি ষ্টেট ল'ব লাগিব আজি নেগোচিয়েশ্যন টেবলত ইমান সুন্দৰ এটা চুক্তি হৈ গ'ল আজি আৰ্টিকেল 282 টো কনষ্টিটিউচনেল প্ৰচেছে হয় এটো কনষ্টিটিউচনেলি আৰ্টিকেল 125 এমেন্ডমেন্ট আৰ্টিকেল 282 125 এমেন্ডমেন্ট যেতিয়া হ'ব এটো কনষ্টিটিউচনেল প্ৰচেছে হয় আৰু হি অকলে মানে বহুত ডাঙৰ এটা এক হয় এটো ক্লোজ হয় কনষ্টিটিউচনেল সো হিটো ইমপ্লিমেন্ট হোৱা মানে ডাইৰেক্ট ফান্ডিং হৈ গ'ল আৰু ডাইৰেক্ট ফান্ডিং হোৱা মানে তাত এই অঞ্চলত আমি বাজেট তৈয়াৰ কৰি কিমান আমাৰ কাম আছে ৰাস্তা ঘাট কিমান বনাব লগা আছে কিমান গৰাখহনীয়া আছে কিমান স্কুল কলেজ বনাব লগা আছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা লৈ পেলাই হিউমেন ৰিসোৰ্স ডেভেলপমেন্টলৈকে বিভিন্ন স্কিমবিলাক আমি ধৰিবলৈ পাৰিম আৰু হিটো যোৱা BTC দিটো নাছিলে BTC যদিও বাজেট কৰা মানে প্ৰভিজনটো আছিলে 3-4 বছৰৰ পৰা তেখেতসকলে বাজেটে কৰিব পৰা নাই আৰু তেখেতসকলে অসম চৰকাৰে ভাৰত চৰকাৰে দিয়া পইচাখিনি জাস্ট ডিস্ট্ৰিবিউশন কৰিছে ডিস্ট্ৰিবিউশনো কৰা নাই ইয়াৰ সিংহভাগ খাই দিছে কেটামান টকা ছটিয়াই দিছে সেইখিনিয়ে কৰি আছিল তো এতিয়া গোটেই সিস্টেমটো ঠিক হ'ব ডেপুটি কমিশনাৰটো আমাৰ হাতত আহি গ'ল আপুনি ডেপুটি কমিশনাৰ নোহোৱাৰ কাৰণে ব্লক অফিচত যেতিয়া দুখীয়া মানুহৰ আইওআৰ ঘৰৰ জব কাৰ্ডৰ পইচা খায় মানে পইচা আজি জব কাৰ্ড বিলাক সব BPFৰ মানুহৰ হাতত আছে হাজাৰ জব কাৰ্ড বেনিফিচিয়াৰী হাতত থাকিব লাগে হিতাধিকাৰীৰ হাতত কিন্তু BPFৰ মেম্বাৰ বিলাকৰ হাতত আছে 5টা 10টা 20টা 100টা জব কাৰ্ডটো লৈ পেলাই কাম কৰা দেখুৱাই পেলাই পইচা বিলাক উলাই খায় যদি আমি BDOৰ কমপ্লেইনটো আমি কাক দিম যদি PDক দিবলৈ যায় PDয়ে নামানে কাৰণ PD মিলি ভাগত যদি কাউন্সিলত দিবলৈ যায় কাউন্সিলে নামানে হিও মিলি ভাগত আজি DC আহিলে আমি কমসে কম DCটো সেই কমপ্লেইনটো দিব পাৰিম আজি অসমত সিস্টেমটো ভাল চলি আছে কাৰণ তাত ডেপুটি কমিশনাৰ আছে তো সেই সিস্টেমটোৰ যেটো কেন্দ্ৰবিন্দু এটো ডেপুটি কমিশনাৰত মানে যেটো কৰিছে হিটোৱে নাছিল যোৱা আপোনাৰ এই 17 বছৰত আৰু 17 বছৰ তেখেতসকলে এটাও আইন প্ৰণয়ন কৰিব পৰা নাই যাৰ কাৰণে আইন বিহীন এটা কাউন্সিল চলি আছে 17 বছৰত আৰু তেতিয়া কিন্তু কংগ্ৰেছ আৰু BPFৰ চৰকাৰ আছিল আৰু BJP আৰু আমাৰ BPFৰ চৰকাৰ আছে গতিকে 17 বছৰত আইন প্ৰণয়ন কৰিব পৰা নাই লেজিসলেটিভ কাউন্সিল 1 ঘণ্টাৰ কাৰণে কাউন্সিল বহে মানুহৰ কাৰণে কোনো এটা নতুন পলিচি ল'ব পৰা নাই কোনখন মুখেৰে আজি সেই নেতাবিলাকে আহি পেলাই কৈছে কি এইখন চুক্তি ভাল নহয়
চুক্তি আমি যিমান ডাঙৰে নকৰোঁ কিয় যদি আপোনাৰ ইমপ্লিমেণ্ট কৰাৰ মানসিকতা নাথাকে আজি BTC কাউন্সিলটো ইমান পাৱাৰফুল আছিলে কিয় তেখেতসকলে ৰাইজৰ সমস্যাবিলাক সমাধান কৰিব নোৱাৰিলে জাতি জনগোষ্ঠীৰ আশা আকাংক্ষা কিয় পূৰণ কৰিব নোৱাৰিলে কিয় বড়ো অবড়ো সৃষ্টি হ'ল আমাৰ অঞ্চলত BTC গঠন হোৱাৰ আগতো বড়ো অবড়ো নাছিলে বড়ো অবড়ো যদি সৃষ্টি হ'ল তেখেতসকলৰ মিছ ৰুলৰ কাৰণেহে সকলো জাতি জনগোষ্ঠীক সাঙৰি লৈ আগুৱাই যাব নোৱাৰাৰ কাৰণেহে সকলো জাতি জনগোষ্ঠীৰ যিটো হপছ এণ্ড এছপিৰেশ্যন সেইটো একমোডেট কৰিব নোৱাৰাৰ কাৰণেহে আজি বড়ো অবড়ো সৃষ্টি হ'ল তো এনেকুৱা কথাবিলাক কৈ একো লাভ নাই এইখন চুক্তি সুন্দৰ চুক্তি এই চুক্তিৰে আপুনি যে এইমাত্ৰ ক'লে বড়ো অবড়োৰ সৃষ্টি হাগ্ৰামা মহিলাৰে হাগ্ৰামাই কৈছে আকৌ বড়ো অবড়োৰ সৃষ্টি আপুনি কাৰণ ডিভাইড আছান 50-50 কৈ পেলাই আপুনি বড়ো আৰু অবড়োৰ মাজত এটা প্ৰভেদ আনি দিলে কিন্তু তেওঁ আকৌ কৈ আছে যে তেওঁ সকলোকে লৈ পেলাই BTA দি তেওঁ শাসনভাৰ চলাই আছে আৰু সেইকাৰণে যোৱা 17 বছৰ ধৰি তাত মানে কোনো ধৰণৰ এনেকুৱা সংঘাতৰ সৃষ্টি হোৱা নাই এই 17 বছৰটো বেছি সংঘাত হ'ল 2012ত মাইনৰিটি বড়ো সংঘাত হ'ল 2014ত আদিবাসী বড়ো সংঘাত হ'ল 2008ত সংঘাত হ'ল 2014ত আকৌ নাৰেংগুৰি বিভিন্ন জায়গাত হত্যাকাণ্ড হ'ল 2003ৰ পৰা 2020ৰ ভিতৰতো বড়ো অবড়ো সৃষ্টি হ'ল ডিভাইড আছাম 50-50 বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম 87ত কৰিছিলে তেতিয়াতো অবড়ো বুলি সংগঠন খোলা নাছিলে কোনো অবড়ো সংগঠনটো কেতিয়া জন্ম হ'ল আৰু অবড়ো সংগঠনটোৰ জন্ম হৈছে শাসকৰ বিৰুদ্ধে কিন্তু তাত এই সংগ্ৰামীবিলাককো তেখেতসকলে টাৰ্গেট কৰি লৈছিলে আজি চুক্তি এখন হৈ গ'ল বড়ো অবড়োৰ কথাটো নাইকিয়া হৈ গ'ল লাহেকৈ আৰু এই বড়ো অবড়োটো যিটো আছে যিবিলাক যিটো কথা কৈছে তেখেতসকলে ইয়াত সব কথাই যুক্তিকৰ নহয় কিন্তু যেতিয়া আপুনি ভাল শাসন নিদিয়ে এতিয়া অসমত চাওক বিভিন্ন জাতি জনগোষ্ঠীয়ে সংগ্ৰাম কৰিছে যেতিয়া অসম চৰকাৰে সেই জাতি জনগোষ্ঠীৰ হপছ এণ্ড এছপিৰেশ্যনটো আশা আকাংক্ষাটো পূৰণ কৰিব নোৱাৰে তেতিয়া ৰাজপথলৈ আহে তো এতিয়া BTC এৰিয়াত আজি 19-20টা জনগোষ্ঠী আছে সকলো জনগোষ্ঠীয়ে কৈছে আমি একোই পোৱা নাই আদিবাসীয়ে কৈছে আমি একো পোৱা নাই ৰাভাই কৈছে আমি একো পোৱা নাই মাইনৰিটিয়ে কৈছে একো পোৱা নাই বঙালীয়ে কৈছে একো পোৱা নাই এইবিলাকতো বাস্তৱ কথা মই 7মহীয়া ৰাজনীতিত এতিয়ালৈকে মই 500টা মেমৰেণ্ডাম মই পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ আৰু প্ৰত্যেকটো মেমৰেণ্ডামটো মই পঢ়ি পেলাই চাইছোঁ তাত BTC কাউন্সিলে সব মেক্সিমাম প্ৰব্লেম সলভ কৰিব পৰা প্ৰব্লেম কাকবা কিবা ভৱন এটা লাগে ক'ৰবাত সত্ৰ এটা বনাব লাগে ক'ৰবাত গোসাই ঘৰ এটা বনাব লাগে ক'ৰবাত কালভাৰ এটা বনাব লাগে তেনেকুৱা সব দাবীবিলাক সেইখিনি দাবীয়ে পূৰণ কৰিব পৰা নাই কিন্তু 6,000 কোটি টকা ক'ত খৰচ কৰিলে এই 17 বছৰত আজি হাগ্ৰামা মহিলাৰে এইটো হিচাপ দিব নোৱাৰিব এটা কথা কওকচোন আপুনি এতিয়া যে এইমাত্ৰ আপুনি যিখিনি কথা ক'লে ডিচিৰ কথাটো যিটো আনিলে যে তেওঁলোকে মানে পিডিক আপুনি কমপ্লেইন দিব নোৱাৰে গোটেইবিলাক মানে মিলি ভকত আৰু কাউন্সিলক আপুনি কমপ্লেইন দি একো লাভ নাই গোটেই চেঞ্জ চিষ্টেমত চলি আছে যোৱা কিছুদিন ধৰি এই BTAD এলেকাৰ দুৰ্নীতিৰ অন্যতম এক প্ৰাণকেন্দ্ৰ বা এটা মানে তাৰ যোগসূত্ৰ বুলি হিমন্ত বিশ্ব শৰ্মাই কৈ আছে VCDCৰ কথাটো আপোনাৰ মতে VCDC সঁচাকৈ BTRত লাগে নে নালাগে চাওক আমি VCDC যিটো আছে এইটো ভিলেজ কাউন্সিল বুলি BTRত আমি মেনশ্যন কৰিছোঁ VCDCৰ একো দোষ নাই মানুহৰহে দোষ চিষ্টেমৰ একো দোষ নাথাকে VCDCত কি আছে এইটো ইলেকশ্যন পাতিব লাগিছিলে আৰু ইলেকশ্যন পাতি পেলাই এইটো অলপ ডেমক্ৰেটিক এটা ৱেট এইটো নিব লাগিছিলে কাৰণ ইয়াত গ্ৰাছৰুট ডেমক্ৰেচি আৰু সকলো জাতি জনগোষ্ঠী গ্ৰাছৰুট যিটো পলিটিক্সত তেখেতসকলে ইয়াত মানে পাৰ্টিচিপেশ্যনটো পায় তাৰমানে আপুনি ক'ব বিচাৰিছে VCDCৰ প্ৰয়োজন আছে VCDC এইটো জাষ্ট পঞ্চায়তৰ এইটো মানে অল্টাৰনেটিভ এইটো গতিকে VCDCটো থাকিবই নহ'লে গ্ৰাছৰুট ডেভেলপমেণ্টটো কোনে চাব গতিকে 6 শিডিউলত পঞ্চায়তৰ যিটো পঞ্চায়ত আমাৰ চিষ্টেম আছে ব্যৱস্থা আছে তাৰ অব্লিক এটা তাত সেইটোৱেই ইয়েছ তো সেইটো থাকিবই লাগিব গ্ৰাছৰুট ডেভেলপমেণ্টৰ কাৰণে খালি তাত নিৰ্বাচন নোহোৱাৰ কাৰণে ইয়েছ ইয়াত অৰাজকতা হৈছে কাৰণ হাগ্ৰামা মহিলাৰে তেখেতৰ চৰি যিটো ৱাইফ আছে তাৰ চিষ্টাৰ মানে ইয়াত TLCCৰ চেয়াৰমেন হয় এই পৰ্বতজৰাত হাগ্ৰামা মহিলাৰ কুলকালিয়ে ইয়েছ তো TLCCৰ চেয়াৰমেন হয় তাত বহুত স্কিমে তাতে ইমপ্লিমেণ্ট হোৱা নাই তাত আমি RTI দি পেলাই সব ওলালোঁ বহুত স্কিম তাত ইমপ্লিমেণ্ট হোৱা নাই ইমপ্লিমেণ্ট নোহোৱাকৈ বহুত পইচা খাই দিছে তো তেনেকুৱাই আজি কি হৈছে VCDCক কাকবা ভাল পাইছে তাক দিছে য'ত বড়ো মেজৰিটি আছে তাত কোনোবা এজন মানুহক দিছে য'ত বঙালী মানে মেজৰিটি আছে তাত বড়ো মানুহ এজনক দি দিছে তেখেতে ৰাতি দিন সব সলনি কৰি দিয়ে আপুনি এটা কথা কওকচোন আমাৰ যিটো ইয়াৰ পঞ্চায়তী ৰাজ ব্যৱস্থা পঞ্চায়তী ৰাজ ব্যৱস্থাত একেবাৰে ধৰক আঞ্চলিকৰ পৰা আহি আছে ন
এটা লেয়াৰ আছে জিলা পৰিষদলৈকে হয়। জিলা পৰিষদলৈকে আপোনালোকৰ VCDCত তেনেকুৱা লেয়াৰ আছেনে? আছে তেনেকুৱাই মানে ইটো মানে 3 টায়াৰ আছে কিন্তু এইটো কি হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এইটো কোনো সিস্টেমত নিব বিচৰা নাই কাৰণ 17 বছৰত হাগ্ৰামা মহিলাৰী যিটো শাসন আছিলে ইটোতো 91 বাদ আছিল তো তেখেতৰ মুখৰ কথাই আইন তাত বেলেগ আইন বুলি আৰু তেখেতে কোনো এলাউ নকৰে তো সেই কাৰণে এইটো কি হ'ল কি কোনো আজি পাৰ্টিচিপেশন নাপালে তো সেই কাৰণে ডেভেলপমেন্টৰ যিটো হ'ব লাগে গাঁও সভা হ'ব লাগে কোনো দিন গাঁও সভা নকৰে সোশ্যাল অডিট হ'ব লাগে কোনো দিন সোশ্যাল অডিট নকৰে আপুনি আচৰিত যাব গোসাই গাঁৱৰ এটা স্কিম 11 লাখ টকা ওলাইছে 40 ডাল আম গছৰ পুলি ৰুৱাৰ নামত 40 ডাল আম গছৰ পুলি ৰুৱাৰ নামত 11 টকা ওলাইছে 11 লাখ 40 ডাল আম পুলি ৰুৱাৰ নামত তো সেই পইচাটো ওলাই খাই দিলে কিন্তু হিটোৰ ওপৰত যেতিয়া সোশ্যাল অডিট কৰিব আহে সোশ্যাল অডিট কৰিবলৈ নিদিয়ে ডেকা ল'ৰাবিলাক পঠাই দিয়ে সোশ্যাল অডিট কৰা মানুহবিলাকক ধমকি দিয়ে তেনেকুৱা কোনো এটা মানে যেটো আমাৰ প্ৰজেক্ট স্কিম চলি আছে ইটো প্ৰপাৰলি চলা নাই আৰু হাগ্ৰামা মহিলাৰ তাত কোনো ইন্টাৰেষ্ট নাই তেখেতৰ ইন্টাৰেষ্টটো হৈছে ডাঙৰ ডাঙৰ পইচা লাগে সাপ্লাই দিব লাগে খাব লাগে ম্যাক্সিমাম খুটা কম্বল সাপ্লাইৰ নামত 1500 কোটি টকা এতিয়ালৈকে আমি হিচাপ পোৱাত 1500 কোটি টকা অনলি সাপ্লাইৰ তেখেতসকলে খৰচ কৰিছে আৰু এখন কম্বল যেটো আপুনি মাৰ্কেটত 150 টাকাত কিনিবলৈ পায় সেই কম্বলখন 1400 টাকাত কিনিছে তেখেতসকলে যেটো আঠুৱা আপুনি 80 টাকাত কিনিবলৈ পায় সেই আঠুৱাটো তেখেতসকলে 900 টাকাত 1000 টাকাত কিনিছে এনেকা সাপ্লাই দি প্লাই 80 টকাৰ আঠুৱা ইয়েস 900 টাকাত ইয়েস ইয়াৰ সব তথ্য আছে আপুনি কেক ৰিপৰ্টত আছে গুটে আৰটিএ দি প্লাই আমি উলাইছো আৰু ঠিকাদাৰো বেছি নহয় তেখেতৰ অংগহী বংগহী 2-3 জন ঠিকাদাৰ মিলি প্লাই এই গুটি পইচাটো উলাই প্লাই খাই খেক কৰি দিছে ইয়াৰ কাৰণে ডেভেলপমেন্ট নাই আজি বিটিআৰ অঞ্চলত ডেভেলপমেন্টটো কিয়ৰ কাৰণে হোৱা নাই আজি এমজি এনৰেগা যেটো আঁচনি আছিলে আমি হিসাব কৰি চালো 2 বছৰত 600 কৰোৰ আহিছিলে ইয়াৰ 450 কৰোৰ যেটো আছে হিটো বিপিএফৰ মানুহৰ পকেটত গৈছে অনলি 150 কোটি বেনিফিচিয়াৰি পাইছে ইয়াৰ সব তথ্য আছে আমাৰ বেংকৰ অফিচাৰ বিলাকত লগ লাগে ব্লকৰ অফিচাৰ আৰু তেখেতসকলৰ ভিটিসি মেম্বাৰ সকল আৰু আপোনাৰ মানে যেটো একাউন্ট আছে পাসবুক ইটো লৈ পাসবুকটো লৈ জব কাৰ্ডটো লৈ আৰু জব কাৰ্ড হোল্ডাৰক বেংকলৈ মাটি দিয়ে যিদিনা পইচা আহিব আৰু তেখেতক সাইন কৰা নামত 500,000 টকা দিব বাকি যেটো আছে আপোনাৰ 100 দিনৰ হাজিৰা উলাই পেলাই তেখেতসকলে খাই দিব হিটো চলি আছে বহুত ডাঙৰ স্কেম এণ্ড স্কেন্ডাল তাত চলি আছে সেই কাৰণে আজি যেটো আছে বিপিএফ যদি ইয়াত চৰকাৰ আৰু কৰিব লাগে তেতিয়া তাৰ দুখীয়া গৰীব মানুহৰ একো কাম নহব আপুনি এই মাত্ৰ যিখিনি কথা কৈছে এই কথাখিনি এতিয়া বিটিআৰ বা বিটিএডি বা বিটিসি মই যি নামেই নকওঁ এই নিৰ্বাচনত জনতাই এই কথাবিলাক গম পাইছেনে সব জনতাই গম পাইছে কিন্তু হাগ্ৰামা মহিলাৰ আৰু এটা প্ৰতিছবি আছে আপুনিও জানে তেখেতৰ ৰাজনীতিত মাত্ৰ দুটাই এটা হল পইচা দিব লাগে নহলি ভয় খুৱাব লাগে এটা বিপিএফৰ মানুহবিলাক গাঁৱে গাঁৱে কৈ আছে যদি আমাক ভোট নিদিয়ে আপুনি জব কাৰ্ড নাপাব জব কাৰ্ডটো কাটি দিম আমাক যদি ভোট নিদিয়ে আপোনাৰ ৰেশন কাৰ্ডটো কাটি দিম আমাক যদি ভোট নিদিয়ে আপুনি একো সুবিধা নাপাব এনেকুৱা এটা ভয় সদায় খুৱাই থাকে এইটো এটা আনটো হল ডেকালৰাবিলাক পঠাই দিব এতিয়া জাকে ডেকালৰাবিলাক মদ মাংস খুৱাই পেলাই কেম্প বনাই থৈ দিয়ে ইউথ কেম্পৰ নামত আৰু সেই সকলক ৰাতি ঘূৰিবলৈ দিয়ে হাতত কি লৈ ঘূৰে এইটো মই নাজানো একেদিনটো বহুতখিনি ভায়োলেন্স বিপিএফে লাষ্ট 2-3 মান্থত কৰি আছে আৰু এই 2 সপ্তাহত বহুত বেছি ভায়োলেন্স বিপিএফে কৰিছে কোকৰাঝাৰতো হিদিনা কৰিছে উদালগুৰিত হিদিনা কৰিছে বহুত ভায়োলেন্স কৰিছে আৰু তেখেত সকলৰ দিনৰ কথাটো বেলেগ দিনৰ কামটো বেলেগ ৰাতিৰ কামটো বেলেগ সো এই কাৰণে যেটো ভয় ভীতি হিটো ভয় ভীতিটো সদায় হৈ আছে বিটিসি অঞ্চলত আৰু হিটো হাগ্ৰামাৰ যেটো ৰাজনীতিক পন্থা সেই পন্থাত এইটো ওয়ান অফ দি মানে ইয়াৰ পাৰ্ট হয় তেখেতে এই পন্থাটো তেখেতে লয় ভয় ভীতি কৰিব লাগে টকা পইচা বিলাব লাগে হিটোৱে এই দুটাই দিয়ে তেখেতে 17 বছৰ চলাই আছে আৰু আনপিনে দি দিছপুৰৰ মৰম আছিল তেখেতৰ ওপৰত আৰু দিছপুৰৰ মৰমটো বহুত বেছি হোৱাৰ কাৰণে আজি তেখেতে এনেকুৱা এটা অহংকাৰ হৈ পেলাই তেখেত সকলে 91 হৈ পেলাই চৰকাৰ চলাইছে আৰু আনপিনে দি ইয়াৰ কাৰণে আমি 35-32 লাখ জনসাধাৰণে আজি ইয়াৰ পৰা ইয়েস ভুগিব লগা হৈছে ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ প্ৰিয় দৰ্শক অকণমান সময়ৰ কাৰণে এইখিনিতে মই পুনৰ নিউজ এণ্ড ভিউজত বাণিজ্যিক বিৰতি ল'ম তাৰপিছত এই প্ৰমোদ বড়োৰ কাষলৈ আকৌ উভতি আহিম
যদিহে মাত কথাত কেশৰ উৎসাহ হৃদয়ত তেন্তে ইণ্ডিয়াই খেলিব নিজৰ ষ্টাইলত বিমল কক ভাষা কেশৰী দৰবৰ গুণ হে ৰাহুনা কালি কাপোৰ তুমি ধুইছিলা নহয় সেই বাবলুৱে কৈছিলে সেফটিৰ বাবে ধোৱাৰ সময়ত অলপ দৰৱ মিহলাব লাগে গোটেই চুবুৰীতে বাবলুৰ কথা অকল তুমিহে শুনা সেফটিৰ বাবে মিহলাবা কমফৰ্ট জাম্প প্ৰটেক্ট ই 99% বেক্টেৰিয়া আঁতৰাই আৰু যাছে আমুল মলুৱা গুণ কমফৰ্ট জাম্প প্ৰটেক্ট মেথছ টাই পিছে মেন অফ দ্য মেথছ এজনেই তোমাৰ ফৰচুন মাষ্টাৰ্ড হয় আমাৰ ঘৰতো সেয়ে খাটি খাদ্যপ্ৰেমীৰ পছন্দ খাটি মিঠাতেল মানে ফৰচুন কচ্চি ঘানি খাটি মিঠাতেল চকুত পৰিলে আঁতৰাই দিবা মুঠিৰে পকাই বান্ধি ল'বা তুমি যে দুৰ্যেয় দেখুৱাই দিবা এই দিনবোৰত টনা পকোৱা মেৰিওৱা আপোনাৰ চুলিও কি সহ্য কৰা নাই সেয়ে ডাবৰ মইশ্চাৰাইজিং মিল্ক আৰু কেৰাটিন ফৰ্মুলাই যাছে ডেমেজৰ পৰা সুৰক্ষা গতিকে চুলিৰ চিন্তা এৰক আমালৈ ডাভ ইণ্টেন্স ৰিপেয়াৰ सॉलिड ढलाई सीमेंट टॉपसम सीमेंट मजबूती का भरोसा हमेशा फटाफट बना हमें जल्दी जल्दी खा आयु बढ़ाए हमें जगत जिनीफ वाई वाई एक्सप्रेस नूडल्स खाई लुआ वैक से खुआ वाई वाई एक्सप्रेस इंस्टेंट नूडल्स खुआ खुआ और पूरा मजा करा जरा सी हंसी दुलार जरा सा जरा सी अनबन प्यार जरा सा यही तो अमूल है स्वाद इंडिया का यही तो अमूल है তোমাৰ দেউতাই যদি না কৰি দিয়ে তেতিয়া মোৰ দেউতা কিবা হিটলাৰ নেকি কথা হল 1-2 ঘণ্টা বহুৱাই তোমাৰ টেষ্ট ল'ব তাৰ পিছত সন্মতি দিব টেষ্ট কেনেকুৱা আৰু টেষ্ট কোৱাচোন ইয়াং মেন নামটো কি বুলি ক'লা ৰবি কিয়ে নহওক দিয়া কিমানলৈকে পঢ়িলা হয় মই কি কৰি আছা আজিকালিতো মই ড্ৰাগছ নোলোৱাটো নাই নাই কোৱাচোন তোমাৰ HIV ষ্টেটাছ বা কি কওকচোন HIV লক্ষণ প্ৰকট হ'বলৈ বহু বছৰ লাগিব পাৰে যদি আপুনি কেতিয়াবা অসুৰক্ষিত যৌন সম্পৰ্কত লিপ্ত হৈছিল বা সংক্ৰমিত বেজী ব্যৱহাৰ কৰিছিল তেন্তে সমীপৰ ICTC ক্লিনিকলৈ গৈ নিশ্চয় পৰীক্ষা কৰোৱাওক কাৰি হস্পিটেলত HIV পৰীক্ষা আৰু চিকিৎসা হয় গোপনে আৰু বিনামূল্যে HIV পৰা সুৰক্ষা জীৱনৰ আচল পৰীক্ষা সমীপৰ ICTC ক্লিনিকলৈ গৈ নিশ্চয় পৰীক্ষা কৰাওক চৰকাৰী হস্পিটেলত HIV পৰীক্ষা আৰু চিকিৎসা হয় গোপনে আৰু বিনামূল্যে HIVৰ পৰা সুৰক্ষা জীৱনৰ আচল পৰীক্ষা ভিম এয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফেমিলিটোৰ কিচেনত আপোনাৰ ল'ৰাহঁতৰ মেচ তালৈ গৈ নাচাই কেনেকৈ যাওঁ এই কেৰাহীটো ধুওঁতে আধা ঘণ্টা লাগিব ভিমেৰে নেলাগে চেলেঞ্জ ইয়াত আছে 100টা নেমুৰ শক্তি যি লিকতা তেল চিকটি দূৰ কৰে আটাইতকৈ বেগেতে ইমান বেগেতে আটাইতকৈ বেগী ভিম প্ৰথম দিন আজি এনজয় কৰিবা এই সৰু পেকেট ইয়ালৈ আহ নাম ক নিধি আপোনাৰ নাম কি ডাঙৰ পেকেট যি ভিতৰৰ শক্তি আপুনি তাইক দিয়ে সেয়া তাইৰ স্মাইলত চিকমিকায় আৰু সেই স্মাইলক ভিতৰৰ পৰা ষ্ট্ৰং কৰি তোলে কোলগেট ষ্ট্ৰং টিথে ইয়াৰ আমিনো শক্তিয়ে দাঁতৰ নেচাৰেল কেলচিয়াম বঢ়োৱাত সহায় কৰে আৰু তাইৰ এনামেল কৰি তোলে ভিতৰৰ পৰা ষ্ট্ৰং কোলগেট ষ্ট্ৰং টিথ তই পিন্ধিছা নাইস তোৰ মইশ্চাৰাইজাৰে সোনকালে ছুটি লৈ ল'লে প্ৰথমে এইটো লগা শীতকালত ট্ৰাই কৰক ইণ্ডিয়াৰ নম্বৰ 1 বডি লোচন ভ্যাসলিন ইয়াৰ গ্লিচাৰিনযুক্ত ফৰ্মুলাই গভীৰলৈকে আৰ্দ্ৰতা যাচে আৰু ভ্যাসলিন জেলিয়ে আৰ্দ্ৰতা লক কৰে যাতে আপুনি পায় কোমল মুলায়ম ছাল গোটেই দিন ভ্যাসলিন आप दोनों के लिए ये घर एकदम परफेक्ट रहेगा हाँ सी व्यू गारंटीड है आइए मेरी गारंटी पे नो डाउट ना गारंटी वो ही सही जो आपके काम आए जैसे PNB MetLife गारंटीड फ्यूचर प्लान जो दे आपको गारंटीड इनकम गारंटीड बेनिफिट्स और लाइफ कवर भी टॉक टू PNB MetLife experts for life insurance solutions for every life stage need এয়া হ'ল আচল চাইন বাহিৰৰ খন বেছি চাইনি হয় ভিতৰৰ খন বেছি চাইনি হয় বাহিৰৰ খন আৰু এই মেটচৰ উইনাৰ হ'ল ইণ্ডিগো এক্ৰেলিক লেমিনেট পেয়াৰবোৰক দিয়ে ধুনীয়া চাইন ভিতৰতো বাহিৰতো ইণ্ডিগো এক্ৰেলিক লেমিনেট ये चंद रोशन चेहरा
কিয় নুমুৱালা যিহেতু নালাগে মানে যেতিয়া জোন আছে ইয়াত তেন্তে পোহৰৰ কি প্ৰয়োজন জুনৰ দৰে পোহৰ হ'ব মোক নতুন লাক্সেৰে য'ত আছে 7বিধ বিউটি উপাদান নতুন লাক্স গাড়ীতে থাকা কি কৰিছা দেউতাক দেখিছিলো তুমি কেতিয়া ইমান ডাঙৰ হৈ গলা হৰলিক্স গাখীৰ ঘেঁহু ভিটামিনছ কি ধুনীয়া লাগিছে পিছে চুলি খুল না বেছি বিউটিফুল লাগিব পকা চুলি ঢাকি ৰাখিছো খুল এইটো মই কৈ আছো কালাৰ আপডাল লোৱা কালাৰ 10 গুণ বেছি এল'ভেৰাৰ আপডাল নতুন গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেমেৰে ইয়াৰ নো অমনিয়া ক্ৰেমে দিয়ে ৰিচ কালাৰ আৰু চুলি দেখাই সফ্টাৰ আৰু শাইনিয়াৰ গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেম এই কালাৰে লয় আপডাল নেমু পানী খাবা আৰে কোনোবাই কলা নিমখ আনা সকলো এৰা ইনো লোৱা ইনো এচিডিটিত কাম আৰম্ভ কৰে মাত্ৰ 6 ছেকেণ্ডতে আজ মে উপৰ এই সৰু পেকেট নাম ক নিধি আপোনাৰ নাম কি ডাঙৰ পেকেট ভিতৰৰ পৰা যিমান ষ্ট্ৰং আপুনি তাইক কৰি তোলে এতিয়া ভিতৰৰ পৰা সিমানেই ষ্ট্ৰং হৈ পৰিব তাইৰ স্মাইল কোলগেট ষ্ট্ৰং টিথৰ সৈতে য'ত আছে আমিনো শক্তি ই দাঁতৰ নেচাৰেল কেলচিয়াম বঢ়োৱাত সহায় কৰে আৰু তাইৰ এনামেল কৰি তোলে ভিতৰৰ পৰা ষ্ট্ৰং গম পালো এসপ্তাহো নাই হোৱা যদিহে আদৰ যত্ন প্ৰথম দিনটোৰ পৰাই তেন্তে সঠিক পুষ্টিও প্ৰথম দিনটোৰ পৰাই সেয়ে মাদাৰ্ছ হলিক্স যাৰ নতুন চিনাকি হ'ল হলিক্স মাদাৰ্ছ প্লাছ ইয়াত আছে 25 বিধ ভাইটেল নিউট্ৰিয়েণ্টছ DHA যি ব্ৰেইন ডেভেলপমেণ্টত সহায় কৰে আৰু প্ৰটিন হেলথি বাৰ্থ ৱেইটৰ বাবে হলিক্স মাদাৰ্ছ প্লাছ দুগুণ বেছি ভলিউম আৰু বাউন্স থকা চুলি লাগে ট্ৰাই কৰক সানসিল্ক ভলিউম শ্যাম্পু ইয়াত আছে কোকোনাট ৱাটাৰ আৰু এল'ভেৰা इससे पेटा चुली লৈ যাচ্ছে দুগুণ বেছি ভলিউম আৰু বাউন্স ন্যাচাৰেল ভলিউম আৰু বাউন্সৰ বাবে সানসিল্ক ভলিউম শ্যাম্পু নতুন সানসিল্ক স্মুথনেছ শ্যাম্পু ইয়াত আছে হানি আৰু আমন্ড ইমিডিয়েট 2x লৈকে বেছি স্মুথ ন্যাচাৰেল চুলি দেউতা ষ্টপ আ কৰা জাম্পছক না কৰা নতুন কোলগেট ভেজ শক্তি মাউথ প্ৰটেক্ট স্প্ৰে টজো খুয়া কম 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 তো জবি দি টজো আধৰুৱা খাদ্যই দিয়ে আধৰুৱা পুষ্টি দৈনিক খাদ্যৰ সৈতে দিয়ক জুনিয়ৰ হৰলিক্স যি A to Z পুষ্টি পুৰা কৰাত সহায় কৰে খোলা চুলি কিমান ভাল লাগে নহয় পিছে অকল শ্যাম্পু কৰিলে কেতিয়াবা 9 বজাৰ ধুনীয়া খোলা চুলি 12 বজালৈকে নিষ্প্ৰাণ শুকান আৰু গধূলি 6 বজালৈকে বান্ধিব লাগে চুলি কোছা দিনটো ধৰি খোলা ৰাখিবলৈ হলে শ্যাম্পুৰ পিছত সদায় সানসিল্ক কণ্ডিশনাৰ ইয়াৰ ষ্টেজ টেকনলজিয়ে চুলি কৰি তোলে স্মুথ যি ৰাখে ইয়াক সেট অল ডে সানসিল্ক শ্যাম্পুৰ সৈতে পাওক ফ্ৰী কণ্ডিশনাৰ সৌৰা ককাইদেউ আপোনাৰ পেটৰ অসুখ আছে নেকি মানুহে এনে গম্ভীৰ সমস্যাক হাঁহি ফূৰ্তিৰে উৰুৱাই দিয়ে বিশেষ জড়িবুটিৰে তৈয়াৰী পেট চফা আয়ুৰ্বেদিক চূৰণ আজি লৈ আহক পেট চফাৰ প্ৰথম ৰাতিৰ পৰাই কাম কৰিবলৈ আৰু ই অভ্যাসতো পৰিণাম নহয় পেট চফা প্ৰতিদিনে মজা ৰয়েল আবাস গুৱাহাটী আৰু ৰয়েল আবাস গড়চুকৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি পোৱাৰ পাছত আকৌ এবাৰ ৰয়েল গ্ৰুপে লৈ আহিছে ৰয়েল আবাস পেটকুচি সকলো আধুনিক সা সুবিধা থকা ফ্লেটসমূহ মাত্ৰ 13,99,000 টকাৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ অধীনত 2,67,000 টকা পৰ্যন্ত ৰাজ সাহায্য আৰু 5 লাখ টকা পৰ্যন্ত আয়কৰ সঞ্চয়ৰ সুবিধা লাভ কৰক তদুপৰি চিকিৎসাকৰ্মী পুলিচ আৰু শিক্ষকসকলৰ বাবে আছে বিশেষ ৰেহাই ব্যৱস্থা অধিক জানিবলৈ যোগাযোগ কৰক 7577880002 বা চাওক royalawas.in Royal Awas where dreams come true ময়শ্চাৰাইজাৰৰে মুখন কিমান অইলি যেন লাগে ড্যাব 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 এতিয়া আৰু নহয় লাকমে পিচ মিল্ক সফ্ট ক্ৰীম পিচেছ আৰু মিল্কৰ গুণেৰে প্ৰস্তুত এটা লাইট ক্ৰীম যি ছালখন বেছি কোমল আৰু ধুনীয়া কৰি তোলে এটা আঠি নোহোৱাকৈ গতিকে এতিয়াৰ পৰা মাত্ৰ বেছি কোমল আৰু ধুনীয়া ছাল লাকমে ৰেইনবেণ্ড যদিহে মাত কথাত কেশৰ উৎসাহ হৃদয়ত তেন্তে ইণ্ডিয়াই খেলিব নিজৰ ষ্টাইলত বিমল কক ভাষা কেশৰী ট্যাক্সি ট্যাক্সি তুমি ব্ৰাছ কৰি থাকোতে বাহিৰৰ জাৰ্মছ ট্যাক্সি কৰি মুখৰ ভিতৰলৈ আহি যায়
নতুন কোলগেট জিগজেগ এন্টিবেক্টেৰিয়েল ইয়াৰ এন্টিবেক্টেৰিয়েল ব্ৰিছেলছে বাহিৰৰ বেক্টেৰিয়াক দূৰত ৰাখে আপোনাৰ ব্ৰাছ হয় নে জাৰ্মছৰ বাবে ট্যাক্সি নতুন জিগজেগ কলগেটৰ প্ৰথম এন্টিবেক্টেৰিয়েল টুথব্ৰাছ আজিৰ মেনু কি ভাপত দিয়া মাছ কিন্তু খোৱাৰ উপৰিও আম্পায়াৰিঙো কৰিব লাগে আৰম্ভ হ'ল পাতত দিয়া সৰিয়হ খচখচ নাৰিকল সানিলে খাটি তেল কলপাত কচুপাত মেৰালে তাকে দেখি মেটছ ডাই পিছে মেন অফ দ্য মেটছ এজনেই তোমাৰ ফৰচুন মাষ্টাৰ্ড অইল আমাৰ ঘৰতো সেয়ে খাটি খাদ্যপ্ৰেমীৰ পছন্দ খাটি মিঠাতেল মানে ফৰচুন কচ্চি ঘানি খাটি মিঠাতেল यूं ही नहीं मैं बन जाता हूं रोज पहली किरण का छोर ढूंढने निकल जाता हूं धूप छांव दिन रात की परवाह किए बिना बढ़ता जाता हूं तब कहीं उस उम्दा अनुभव को दुनिया तक पहुंचा पाता हूं यूं ही नहीं मैं रजनीगंधा बन जाता हूं কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ নিউজ এণ্ড ভিউজৰ পৰৱৰ্তী অংশলৈ UPPLৰ সভাপতি প্ৰমোদ বড়ো আজিৰ নিউজ এণ্ড ভিউজৰ অতিথি মই বড়োডাঙে মই আপোনাৰ কাষলৈ আহিছোঁ বহুতখিনি কথা মোৰ সুধিবলৈ বাকী ৰৈ আছে মানে কোনটো সুধিম কোনটো নুসুধিম এনেকুৱা হৈছে তথাপি মই আপোনাক এটা কথা কওঁ কিছু সময়ৰ পূৰ্বে আমি VCDCৰ কথা পাতিছিলোঁ বিজেপিৰ এবাৰ যিটো আগ্ৰাসী ৰাজনীতি আপোনালোকৰ BTADত আৰম্ভ কৰিলে এতিয়া বিজেপিয়ে এই প্ৰৱেশ কৰাৰ আগলৈকে BTADৰ নিৰ্বাচনটোত স্পষ্টভাৱে এনেকৈ ভাবি থকা হৈছিল যে BPF বনাম UPPL অৰ্থাৎ হাগ্ৰামা মহিলাৰী বনাম প্ৰমোদ বড়ো কিন্তু এতিয়া শ্ৰীকুণীয়া প্ৰতিদ্বন্দ্বিতা বা আন একাংশই কৈছে নাই মানে চাৰিওটা দলৰ মাজত এই প্ৰতিদ্বন্দ্বিতা হ'ব এফালে কংগ্ৰেছ AIUDF আৰু গণ সুৰক্ষা পাৰ্টিও কিছু পৰ্যায়ত আগবাঢ়িব আৰু মোটামুটিভাৱে BPF BJP আৰু UPPLৰ মাজত মূল যুঁজখন হ'ব তাৰমানে হঠাৎ বিজেপিৰ যিটো তাত ৰাজনীতি আগ্ৰাসী ৰাজনীতি এতিয়া দিছপুৰত আজিৰ দিনটোতো কিন্তু BJP আৰু BPF বন্ধু কুকৰাঝাৰত কিন্তু আজিৰ দিনটোত শত্ৰু BJP আৰু BPF তাৰমানে আপোনালোকৰ এটা মূল প্ৰতিদ্বন্দ্বী কোন হ'ব BJP নে BPF চাওক এতিয়া আমি UPPL দল হিচাপে আমি কাকো প্ৰতিদ্বন্দ্বী হিচাপে লোৱা নাই আমাৰ টাৰ্গেটটো পাব্লিক ৰাইজক 17 বছৰে প্ৰবঞ্চনা কৰিছে ঠগাইছে ৰাইজক বিভিন্ন পন্থাৰে ৰাইজক ভয় ভীতি কৰিছে আৰু যি অঞ্চলত সেই বিভিন্ন জনজাতি জনসাধাৰণে জনগণে তাত বসবাস কৰি আছে এই অঞ্চলৰ তেখেতসকলে খিলঞ্জীয়া মানুহ হয় সেই মানুহবিলাকক যে ভয় ভীত কৰি পেলাই 17 বছৰে ডমিনেট কৰি ৰাখিছে ইয়াৰ পৰা ভয়মুক্ত আমি এটা ভ্ৰষ্টাচাৰ মুক্ত এটা চৰকাৰ গঠন কৰিবলৈ আমি কাম কৰি আছোঁ গতিকে এইখিনি সময়ত কাৰবা এন্ট্ৰি কাৰবা প্ৰস্থান কাৰবা আগমন সেইটো আমি বেছি মাইণ্ড কৰা নাই একচুৱেলি আমি মাইণ্ড কৰি আছোঁ কি কেনেকৈ মানে ইয়াত ভ্ৰষ্টাচাৰী দুৰ্নীতি শাসনটো আঁতৰাই পেলাই ভাল শাসন আনিব পাৰে গুড গভৰ্নেন্স এটা আনিব পাৰে নাই আপুনি মই সেইটো বুজি পালোঁ আপুনি ঠিকেই কৈছে কিন্তু আপুনি যেনেকৈ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধাচৰণ কৰিছে বিজেপিয়েও হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধাচৰণ কৰিছে আপোনাক ধৰক ইমান বেছি বিজেপিয়ে আক্ৰমণ কৰা নাই এতিয়ালৈকে UPPLক আৰু সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই কৈছেও যে চৰকাৰত যিহেতু BPF আছে গতিকে আমাৰ আক্ৰমণৰ লক্ষ্য BPFই হ'ব হাগ্ৰামা মহিলাৰী হ'ব প্ৰমোদ বড়ো নহয় প্ৰমোদ বড়ো তাত এতিয়ালৈকে চৰকাৰ নাই কিন্তু তাৰপিছতো তেওঁ এনেকৈও নিৰ্বাচনী সভাত কৈছিল যে নাঙলৰ দিন উকলিল নাঙল এতিয়া মিউজিয়ামত থাকিব এতিয়াতো ট্ৰেক্টৰৰ দিন এনেকৈ তেওঁ কৈছিল সেই একেজন মানুহেই হঠাৎ কিন্তু তেওঁ সুৰ সলনি কৰি নাঙল মিউজিয়ামত থাকিব ট্ৰেক্টৰ কাৰখানাত থাকিব বুলি কৈছে অতি শেহতীয়াকৈ তাৰমানে এটা সময়ত তেওঁ BPFক টাৰ্গেট কৰি লৈছিল লক্ষ্য কৰি লৈছিল এতিয়া কিন্তু তেওঁ শেহতীয়াকৈ মই নাজানো এতিয়া ভিতৰুৱা ৰাজনীতিটো কি আছে তেওঁ ক'ব লাগে কাৰণে কৈছে নে সঁচাকৈ UPPLৰ এগেইনষ্টত বা বিৰুদ্ধে তেওঁ সঁচাকৈ যুদ্ধ ঘোষণা কৰিছে সেইটো তেখেতে জানিব বা বিজেপিয়ে জানিব মানুহে এনেকৈ ভাবে যে আপোনাৰ লগত বিজেপিৰ এটা খুব ভাল বুজাবুজি আছে আৰু আপোনালোকেই মিত্ৰতা কৰি চৰকাৰখন কৰিব BTADত কিন্তু আপোনালোক দুয়োটাই বিজেপি আৰু UPPLৰ লক্ষ্য BPFক উৎখাত কৰা আৰু আপুনিয়ে চিফ হ'ব এনেকৈ ভাবি আছিল শেহতীয়াকৈ বিজেপিয়ে আকৌ কৈছে নাই আমাৰ কাকো দৰকাৰ নাই আমি অকলেই চৰকাৰ কৰিম আৰু বিজেপিৰে এতিয়া তাত চিফ হ'ব
মুখ্য বিষয়া বিজেপিৰে হ'ব এনেকুৱা ধৰণে এতিয়া যুদ্ধাংদেহী মনোভাৱেৰে নামিছে স্বাভাৱিকতো আপুনি যদিও কৈছে জনতাৰ লগতহে আপোনালোকৰ বাৰ্তালাপ হৈছে বা জনতাৰহে আশীৰ্বাদ আপোনালোকে বিচাৰিছে প্ৰতিযোগী বিচৰা নাই ডেফিনেটলিতো আপুনি কাৰোবাক হৰুৱাব লাগিব আপুনি কাক হৰুৱাব এতিয়া BPF-ক নে বিজেপিক চাওক আমি জিকিব বিচাৰিছোঁ কাকো হাৰাব বিচৰা নাই মানে কোনে হাৰি যায় কোনে ইয়াৰ পৰা মানে কি কয় দূৰ হৈ যায় এইটো মই বিচৰা নাই মই বিচাৰিছোঁ কি আমি জিকিব লাগে চৰকাৰ গঠন কৰিব লাগে এটা সুশাসন এটা আনিব লাগে আৰু সকলো জাতি জনগোষ্ঠীক লৈ আগুৱাই যাব লাগে সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰিব লাগে আৰু যিটো কথা আপুনি এতিয়া কৈছে কি ইয়াত বিজেপি বা BPF এতিয়া BTR অঞ্চলৰ পাব্লিকে এই কথাটো স্পষ্ট বুজি পায় কি 17 বছৰ BPF-এ যিটো অৰাজকতা কৰিলে যিটো মানে মিছৰুল ইয়াত কৰিলে ইয়াত দিছপুৰৰো কাৰবা নহয় কাৰবা সদায় ইয়াত মানে ইন্ধন বা ইয়াৰ ব্লেছিংটো থাকে মানে গতিকে আজি হাগ্ৰামা মহিলাৰ যিটো দুৰ্নীতি অপশাসন এইটো সবৰো টাৰ্গেট হ'ব লাগিছিলে কংগ্ৰেছৰো হ'ব লাগিছিলে AUDF-ৰ হ'ব লাগিছিলে GSP-ও কেইদিনমান আগলৈকে হাগ্ৰামা মহিলাৰিক মানে বহুত মানে ক্ৰিটিসাইজ কৰি আছিলে সব নিমাদ হৈ গ'ল আৰু আমি সবচে পুৰাণা যদি আছে এই হাগ্ৰামা মহিলাৰি বা আমাৰ অপশাসনবিলাক দুৰ্নীতিবিলাক যদি মাত মাতি আহিছে আমিয়ে আগৰ পৰা মাত মাতি আহিছে আৰু আজিও মাত মাতি আছো কিন্তু দিছপুৰৰ আলহীবিলাকে কেতিয়াবা খং উঠে কেতিয়াবা মৰম কৰে আৰু তেখেতসকলৰ এটা স্থিতি নথকাৰ কাৰণে আজি হাগ্ৰামা মহিলাৰিয়ে ইমানখিনি মানে এটা দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিব পাৰিছে আৰু একনায়কত্ববাদ চলাব পাৰিছে 35 লাখ মানুহ ভয় ভীতি কৰি ৰাজনীতি চলাব পাৰিছে তো সেই কাৰণে আজি হাগ্ৰামা মহিলাৰি যদি এনেকা হৈছে আজি হাগ্ৰামা মহিলাৰিৰ লগতে একেলগে কিন্তু দিছপুৰৰ কোনবা দলৰ জগৰীয়া হ'ব আপুনি 24 বছৰ আপুনি ছাত্ৰ সংগঠন কৰিছিল আপুনি আপসুৰ লগত জড়িত হৈছিল একেবাৰে শীৰ্ষ পদ পালেগৈ আপুনি সভাপতিৰ দৰে আসন আপুনি অলংকিত কৰিলে আপসুত এতিয়া আপোনাৰ 7 মাহ হৈছে ৰাজনৈতিক জীৱনৰ একেই আপুনি আকৌ সভাপতি হৈছে ৰাজনৈতিক দলটোত যোগদান কৰিয়েই আপুনি সেইফালৰ পৰা কম ভাগ্যৱান নহয় আপসুৰ সভাপতি হৈ একেসাথে আপুনি এটা নতুন ৰাজনৈতিক দলৰ নেতৃত্ব বহন কৰিছে একেই সভাপতি হৈছেহি এই যে 24 বছৰীয়া আপোনাৰ যেটো অভিজ্ঞতা আৰু এটা 7 মহীয়া যেটো আপোনাৰ অভিজ্ঞতা আপুনিতো BTDৰ সুক কোন সকলো চিনি পায় মানুহৰ মানসিকতা আপুনি বুজি পায় আপুনি মোক কওকচোন এই 40 খন আসন থকা BTRত UPPL-এ এই প্ৰথম পৰ্যায়ত আৰু দ্বিতীয় পৰ্যায়ত দুয়োটা নিৰ্বাচনত ম্যাক্সিমাম কিমান আসন পাব পাৰে আৰু মিনিমাম কিমান পাব পাৰে আপুনি কিনে এনে ক'ব লাগে কাৰণে নক'ব আপুনি যেতিয়া জিকিব মই কিন্তু আপোনাক আকৌ মাতি আনিম আপুনি তেতিয়া থাৰ্ড টাইম বহিব লাগিব মোৰ লগত ইয়াৰ আগত এবাৰ বহিছে আপুনি UPPL-ৰ সভাপতি হৈ আৰু আজি আপুনি নিৰ্বাচনৰ এতিয়া প্ৰমোদ বৰুৰ চৰকাৰৰ স্লোগান দি থকাৰ সময়ত আপুনি দ্বিতীয়বাৰৰ কাৰণে আহিছে আৰু তৃতীয়বাৰৰ কাৰণে আপুনি আহিব লাগিব যদি আপুনি ভবাৰ ধৰণে সঁচাকৈ BTD দখল কৰে তেতিয়া কিন্তু মই এখিনি বজাম এতিয়াই কৈ দিছোঁ আপুনি মোক কওক যে এই 40টা পৰিষদীয়ত আপুনি ম্যাক্সিমাম আৰু মিনিমাম কিমান আশা কৰিছে বেয়া মানে আমাৰ যদি UPPL-এ খুব ওৰ্স মানে কণ্ডিশ্যনতো আজি তাৰিখত মই ভাবো 25ৰ তলত নাযায় আৰু বেষ্ট যিমান হ'ব লাগে আমাৰ পাৰফৰমেন্সটো ইমানখিনি বেষ্ট হ'লে আমি হয়তো 29 বা 30 সিট পাম তেনেকুৱা এটা ধাৰণা হয় আৰু যোৱা 7 মাহত বিভিন্ন সমষ্টিত মই ঘূৰিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আলোচনা কৰিছোঁ আৰু এতিয়া সব জাতি জনগোষ্ঠীয়ে UPPL-ত যোগদান কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰাক্তন ছাত্ৰ নেতা সামাজিক সংগঠনৰ নেতা বিভিন্ন ৰাজনৈতিক দল আজিলৈকে জইন হৈ আছে যোৱাকালি দুটালৈকে জইন কৰিছোঁ আজিও মই ইয়াত আহাৰ আগত ঘৰত খন্তেক সময় গা ধুবলৈ আহোঁতেও জইন কৰি আহিছোঁ সো দলে বলে যোগদান কৰি আছে আমাৰ দলত আৰু এতিয়া আমাৰ দলত যেটো মেম্বাৰশ্বিপ হিটো 14 লাখ হল 14 লাখ মেম্বাৰশ্বিপ হল গতিকে আজি তাৰিখত আমাৰ ইমান বেয়া দিন এতিয়া UPPL-ৰ নাই বুলি মই ভাবো আৰু মই ধন্যবাদ জনাও আউট অফ কিমান আউট অফ 40 BTR বাকি ৰাইজক মই ধন্যবাদ জনাও আৰু আপোনাক মই এটা কথা ক'বলৈ বিচাৰিছোঁ কাৰণ মই অন্তৰৰ পৰা বহুত আনন্দিত মানুহটো আজি এই কাইকেদিন কিয় আনন্দিত বুলি খুদিলে কি মই যেতিয়া ছাত্ৰ সংগঠন আছিলোঁ মানে ৰাস্তা দি গ'লে কিছুমানে একদম ভাল মানে হাঁহি মুখেৰে মোক চোৱা নাছিলে অলপ খং বা অলপ ভয় তেনেকুৱা চাইছিলে কিবা শংকাৰ নিচিনা
আৰু তেতিয়া খুব বেয়া লাগিছিলে কিন্তু এই ৰাজনীতি দলত অহাৰ পিছত এতিয়া আমি সব জাতি জনগোষ্ঠী একেলগে কাম কৰি আছো মানে অলৰেডি আমাৰ যেটো মানে আপুনি ক'ব বিচাৰিছে ছাত্ৰ সংগঠনত থাকোতে অকল আপুনি আপচুৰ সভাপতি বড়ো ছাত্ৰ সন্থাৰহে নিখিল বড়ো ছাত্ৰ সন্থাৰহে সভাপতি কিন্তু এতিয়া আপুনি ইউপিপিএললৈ অহাৰ লগে লগে আপুনি অকল নিখিল বড়ো ছাত্ৰ সন্থাৰ সেই লেভেলটোৰ পৰা আপুনি আঁতৰি আহিল যিহেতু গতিকে সকলো জাতি জনগোষ্ঠীৰ আপুনি এতিয়া মৰম আৰু ভালপোৱা তাৰমানে আদায় কৰিছে আপুনি সেইটোৱে ক'ব বিচাৰিছে ক'ব বিচাৰিছো কাৰণ আমাৰ কাৰণে সমন্বয়ৰ যেটো প্ৰশ্ন সেইটো যোৱা কালিলৈকে খুব এটা মানে বহুত ডাঙৰ এটা প্ৰশ্ন আছিল কি বিটিআৰ অঞ্চলৰ সমন্বয় কৰিব পাৰিম নে নোৱাৰিম কাৰণ যেতিয়া ওবৰো মুভমেন্টটো আৰম্ভ হ'ল তেতিয়া মানে এনেকুৱা এটা গেপ হৈ গ'ল কি আমি মানে এটা ভাবি আছিলো কি এইটো ইমান জোৰা লগতো সম্ভৱ নহব বা ইউনাইটেড কৰাটো সম্ভৱ নহব কিন্তু এই ৰাজনীতিটো মই এই কাৰণে এতিয়া ভাল পালো কি এই ৰাজনীতিৰ প্ৰক্ৰিয়াৰ দ্বাৰা আজি আমি সবে আদিবাসী বড়ো মাইনৰিটি মুছলমান আমাৰ বঙালী সকলো জনগোষ্ঠীক একেলগে পাই ফেলাই মই খুব আনন্দিত হৈছো আৰু এনেকা যদি আগবাঢ়ি যাব পাৰো আমি তেনেহলে সমাজখন অতি সোনকালে এটা ভাল এটা সুস্থিৰতা বা স্থিৰতা আমি আনিব পাৰিম আৰু সমমৰ্যাদা সম অধিকাৰৰ যেটো কথা এই কথাটো আমি ৰূপায়ণ কৰিব পাৰিম আৰু এই কাৰণে আমাৰ যেটো দল এতিয়া আমাৰ দলত আমি বিপিএফৰ নিচিনা কৰা নাই সব জনগোষ্ঠীৰ আমি কেন্দ্ৰীয় নেতৃত্ব তেখেতসকলক প্ৰদান কৰিছো আৰু যি পলিচি মেকিং বডিয়ে হওক যিয়ে হওক সকলো জনগোষ্ঠীক একেলগে লৈ পেলাই আমি আগবাঢ়ি আছো এই যে আপুনি এইমাত্ৰ ক'লে যে মেক্সিমাম 29 to 30 মানে 29 বা 30টা আৰু মিনিমাম 25 to 26 আপুনি যদি ইউপিপিএলে অকলে মিনিমাম 25 to 26 দখল কৰে বা মেক্সিমাম 29 to 30 দখল কৰে 40টাৰ ভিতৰত বাকিলে 10টাহে থাকিল বা মেক্সিমাম 15টা থাকিল এতিয়া বিজেপিয়ে অকলে কৈ আছে 22টা দখল কৰিম বুলি তেনেহলে তাত সিটৰ সংখ্যা দেখোন বহুত বৃদ্ধি হ'বগে লাগিব গৈ 40টা কৰবাত উৰি যাবগৈ গৈ কোনে সঁচা কথা কৈছে তেনেহলে নহয় সঁচা কথা মানে কি হ'ল ৰাজনীতিটো তেনেকুৱাই হয় মানে ইলেকশ্যনত কাউন্টিং নোহোৱালৈকে সবে তেনেকুৱাই কয় আৰু এক্সিট পোল বিলাকো কেতিয়াবা ফেল মাৰে গতিকে বেলেগ চতুৰ ৰাজনীতি নেতাবিলাকৰ নিচিনা মই নাজানো মোৰ অংকটো ভুল হ'বও পাৰে কিন্তু আজি 7 মাহে ঘূৰি আমাৰ এতিয়া বুথ কমিটি আছে পেজ হেড আছে আমাৰ গোটেই ষ্ট্ৰাকচাৰটো আছে পাৰ্টিৰ গতিকে মই ভাবো আমাৰ কাৰ্যকৰ্তাবিলাক আমাৰ কৰ্মীবিলাকো ইমান মিছা কথা কোৱা নাই কাৰণ তেখেতসকলো সাদা সিধা মানুহ আৰু এতিয়া টকা পইচা নোহাকে 7 মাহ ইউপিপিএল দলৰ হৈ কাম কৰি আছে গতিকে তেখেতে নিশ্চয় মোক মিছা কথা কোৱা নাই আৰু হিটো ক্যালকুলেশনৰ পৰা আমাৰ যেটো আহিছে আমি মানে আজিৰ তাৰিখত মানে খুব কমফৰ্টেবল 27 সিট মানে আমি কমফৰ্টেবল হৈ আছো এতিয়া মোক আসল প্ৰশ্নটো আপুনি উত্তৰ দিব লাগিব এই যে 17 বছৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যেটো ৰাজত্ব আপুনি কৈছে যে সেই ভ্ৰষ্টাচাৰ আৰু ভয়ৰ বিৰুদ্ধে বিটিডিৰ জনতাই এবাৰ আপোনাক সমৰ্থন কৰিব বা ইউপিপিএলক সমৰ্থন কৰিব আৰু বিটিডিত এবাৰ পৰিৱৰ্তন আনিবই যদি সঁচাকৈ হেয়াই শুদ্ধ আৰু সত্য প্ৰমাণিত হ'ব লাগে আৰু যদি হয়ও তেনেহলে যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে নকৰা এনেকুৱা আপুনি কি কাম কৰিব বা কি এনেকুৱা আপুনি বিটিআৰখন বনাব য'ত বিটিএডিৰ সকলো জাতি জনগোষ্ঠী এইমাত্ৰ আপুনি যিকেইটা কথা কৈছে সকলোৱে স্বস্তিৰ নিশ্বাস পেলাব যে নাই বহুত ভাল হাগ্ৰামা মহিলাৰীতকৈ প্ৰমোদ বড়ো বহুত ভাল নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো আৰু ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ মাজত সঁচাই আকাশ পাতল পাৰ্থক্য আছে এইমাত্ৰ আপুনি যেটো কথা কৈছে যে মোৰ এতিয়া ভাল লাগে মই সুখ অনুভৱ কৰোঁ মই আনন্দ লাভ কৰোঁ যে মই তেতিয়া মোক দেখি কোনোবাই ভয় বা নামাতিছিল এতিয়া কিন্তু সকলোৱে মোক ইমান মৰম কৰিছে বা ইমান মোক বিশ্বাসত লৈছে এই বাক্যকেইটা যিকেইটা কৈছে সঁচাকৈ যদি ইউপিপিএল আহে আপুনিটো মুৰব্বী হ'ব আপুনিটো চিফ হ'ব তেনেহ'লে বিটিএডিৰ এই 17 বছৰীয়া যি ভয় আৰু ভ্ৰষ্টাচাৰৰ ৰাজত্ব চলা বুলি আপুনি অভিযোগ কৰিছে আপোনাৰ দিনত কি পৰিৱৰ্তন হ'ব বিটিএডিৰ স্বপ্নৰ বিটিএডিখন আপোনাৰ কাৰণে কেনেকুৱা তাৰমানে কি পৰিৱৰ্তন কৰিব আপুনি সব নিৰ্ভৰ কৰে নীতিৰ ওপৰত প্ৰথম আপোনাৰ ভাল এটা মিছন আৰু ভিজন থাকিব লাগিব ভিজনটো আপুনি মিছনলৈ লৈ যাব লাগিব আৰু 17 বছৰত মই দেখা নাই কি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কিবা ভিজন আছিলে কি তেখেতৰ মানে মানে সৰকাৰ চলোৱাৰ এটা নিৰ্দিষ্ট পলিচি নাই তাৰমানে ইয়েস পলিচি একদম নাই আৰু পলিচি নোহোৱা এই কাৰণে হৈছে কি তেখেতৰ কোনো ভিজন নাই
কোনো দূৰদৰ্শী নহয় বা চিন্তা কৰিব নোৱাৰে কি এই কাৰণে তেখেতে জাষ্ট এটা দোকান চলোৱাৰ নিচিনা চলাইছে হোলচেলৰ পৰা বস্তুটো আনিছে ৰিটেইলাৰ বিলাকক দি দিছে তো তেনেকা চলাই আছে কিন্তু এইটো এটা লেজিসলেটিভ কাউন্সিল হয় ইয়াত আপোনাৰ 40 জন মেম্বাৰ আছে গোটেই সেটআপটো আছে আৰু সাংবিধানিকভাৱে আপোনাক বহুত ক্ষমতা দিয়া হৈছে গতিকে কেন্দ্ৰ চৰকাৰৰ পৰা যিখিনি পুঁজি পায় ৰাজ্য চৰকাৰৰ পৰা যিখিনি পুঁজি পায় আৰু এই পুঁজিখিনি লৈ পেলাই আমাৰ অঞ্চলত প্ৰযোজ্য হোৱা কিছুমান স্কিম নতুন স্কিম আনি পেলাই তেখেতে সেই অঞ্চলৰ ৰাইজক মানৱ সম্পদ উন্নয়ন শিক্ষা উন্নয়ন আজি হেলথ সেক্টৰত গৃহ আৰু বিত্ত এই দুটাহে নাছিল এই দুটাই বাকিটো সকলোবিলাক আছিল হয় তো সেইখিনি লৈ পেলাই তেখেতে এটা ভাল এটা মাষ্টাৰ প্ল্যান বা পলিচি বনাব লাগিছিলে আৰু পলিচিত তেখেতে কমপ্লিটলি ফেইল মাৰিছে আপোনাক মই লাজ লাগে ক'বৰ কাৰণে কাৰণ আমিও সেই কাউন্সিলৰৰ মানুহ হয় কি এই 17 বছৰত এবছৰত এবাৰ দুবাৰ কাউন্সিল বহে 1 ঘণ্টাৰ কাৰণে 2 ঘণ্টাৰ কাৰণে আৰু লাষ্ট এই যেটো ফেয়াৰৱেল কাউন্সিল হল বহিলে তাত চিপ নিজে নাই কাউ 5 বছৰীয়া কাউন্সিলটো মানে শেষ হ'বলৈ গৈ আছে হিদিনা চিপ নিজে নাই মানে কিয় ক'বাত গৈছে মানে ফুৰিবলৈ গৈছে ক'বাত গৈছে কি ইমান আমাৰ ইমান মেম্বাৰ সকলক এটা থ্যাঙ্কস দিম বা কিবা এটা পাতিম বা ফেয়াৰৱেলম এনেকা একো নাই মানে আপুনি ক'ব বিচাৰিছে যে গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ প্ৰতি হাগ্ৰমৰ মহিলাৰ অকনো মানে বিশ্বাস নাই বা অকণমানো বিশ্বাস নাই অকণমানো আস্থা নাই এইটো তেখেতে নিজৰ মানে ৰিমোট কন্ট্ৰল নিচিনা ইউজ কৰি আহিছে আৰু এই কাৰণে সাফাৰ কৰিছে আমাৰ 35 লাখ জনসাধাৰণে কথাটো হৈছে কি পলিচি বুলি একোই নাছিলে তেখেতৰ আৰু আপুনি চাওক তেখেতৰ গুটি মানে 17 ইয়াৰ্ছৰ হিষ্ট্ৰীটো চাওক তেখেতে খুব অফিচিয়েল মিটিং বিলাক এটেন্ড কৰা নাই খুব পলিটিক্যাল মিটিং হে এটেন্ড কৰিছে যদি মনমোহন সিং ডাঙৰীয়াক লগ কৰিব লাগে তেখেতে গৈছে কাকবা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগ কৰিব লাগিলে গৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লগ ঠিকই আছে চিফ হিচাপে এইটো কাম কৰি আছে কিন্তু আপোনাৰটো এটা সিস্টেমো আছে না এই সিস্টেমৰো আপুনি মুৰব্বী হয় বহুত কোনবা অফিচিয়েলক লৈ পেলাই ভাল মিটিং কৰিছে কিবা কৰিছে কৰবা সেমিনাৰ পাতিছে আলোচনা কৰিছে এনেকুৱা আপুনি কোনোদিন নুশুনিব প্ৰথম 10 বছৰতো কাউন্সিলত কোনো কুৱেশ্যনে খুদিব পৰা নাছিলে প্ৰদীপ দৈমাৰী ডাঙৰীয়া যদি অকলে বিৰোধীত আছিলে তেখেতকটো বহুতবাৰ মানে উঠাই লৈ বাহিৰত মানে থৈ দিয়া হৈছে যেটা প্ৰশ্ন কৰিছিলে তো এই যেটো গণতান্ত্ৰিক যেটো প্ৰক্ৰিয়া এটো তেখেতে বেয়া পায় এই লাষ্ট 5 বছৰত আমাৰ তৰফৰ পৰা পিচিডিআৰ বুলি যেটো সংগঠন আছিলে তাত 7 জন মানে আমাৰ কি এমচিএল জিকি গল যত ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া প্ৰাক্তন এফসু প্ৰেসিডেন্ট তেখেতো আছিলে মানে লিডাৰ হিচাপে আৰু হিয়াত তেখেত সকলে প্ৰশ্ন আৰম্ভ কৰিলে এই প্ৰশ্নটো প্ৰথমতে ইগনোৰ কৰিলে লাষ্টত কিন্তু তেখেত সকলে ৰেসপন্ড দিবলৈ বাধ্য হল আৰু এতিয়া যদি অলপ সলপ সিস্টেম আৰম্ভ হৈছে বিকজ অফ অনলি এই বিৰোধীটো আহাৰ কাৰণে কিন্তু এটা কথাটো হৈছে এই কাউন্সিলৰ যেটো এডুকেশন ডিপাৰ্টমেন্ট আছে কোনো এডুকেশন পলিচি নাই আপোনাৰ গুটি এডুকেশনটো ওয়ার্স কন্ডিশনত আছে যদি অসমত আমাৰ বিটিসি অঞ্চলত আপোনাৰ হেলথ ডিপাৰ্টমেন্টটো আছে হেলথ পলিচি একো নাই আপোনাৰ গভৰ্নমেন্ট অফ ইন্ডিয়াৰ খুন্দৰ স্কিম বিলাক আহিছে মনিটৰিং কৰা সিস্টেমো নাই এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট আছে কোনো এগ্ৰিকালচাৰ পলিচি নাই আমাৰ 80% মানুহ এগ্ৰিকালচাৰৰ ওপৰত ডিপেন্ড কৰে আমাৰ তাতো কোনো ইন্ডাষ্ট্ৰি নাই ডাঙৰ টাউন নাই কোনো এগ্ৰিকালচাৰ পলিচি নাই তাত সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট আছে সোসাইটি বিলাক ইমান প্ৰবলেমত আছে মই বুজিলো মানে আপুনি প্ৰত্যেকটো সেক্টৰৰ কথাই কৈছে আপুনি মোক এতিয়া এনেকুৱা এটা কথা কওক যে আপুনি মুৰব্বী হিচাপে যদি সঁচাকৈ বিটিডিৰ শাসনভাৰ লয় তেনেহলে এনেকুৱা 5টা ইস্যুৰ কথা কওক বা 5টা এনেকুৱা আপুনি প্ৰতিশ্ৰুতি দিব পাৰিবনে যে এইকেইটাৰ সমস্যা এই 5টা সমস্যাৰ মই সমাধান কৰিম বা এই 5টা ইস্যু মই খাৰা কৰিম বিটিডিৰ 35 লাখ জনসাধাৰণৰ ওচৰত প্ৰথম কথা হৈছে তাত যেটো ভয়মুক্ত মই কৈ আছো ভয়মুক্ত আৰু নিৰাপত্তা আজি ভয় বিভিন্ন কাৰণত হৈছে কোনোবা অস্ত্ৰলৈ ভাবুকি দিয়া ইটো ভয় হ'ব পাৰে আপুনি বিভিন্ন কাৰণত আপোনাৰ ইকোনমিক সিকিউৰিটি নোহোৱা ইটো ভয় হ'ব জীৱনৰ প্ৰতি ভয় আৰু এতিয়া আৰু এটাটো হৈছে ভূমি এতিয়া ভূমিটো মানুহবিলাকে সবে ভাবি আছে 17 বছৰত মানে যেটো ভূমি আপুনি কিনা বেচা কৰিব পাৰিছিলে ইটো কমপ্লিটলি ষ্টপ হৈ গৈছে 17 বছৰত কাৰণ তেখেত সকলে ভূমিৰ আইন ইয়াত প্ৰণয়ন কৰিব পৰা নাই তো সেই কাৰণে ভূমি আইন প্ৰণয়ন কৰিব নোৱাৰাৰ কাৰণে ল্যান্ড ৰেজিষ্টাৰ ট্ৰান্সফাৰ সব বন্ধ হৈ গৈছে হিটোৰ কাৰণে বিভিন্ন জনগোষ্ঠী ৰাইজে এটা সংকট ভুগিছে আৰু আমি প্ৰথম এই কামটোই কৰিম কি এটা নতুন ভূমি আইন বা ভূমি আইন প্ৰণয়ন কৰি পেলাই সকলোকে ভূমিৰ অধিকাৰ দিয়াৰ কাৰণে এই কামটো প্ৰথমতে কৰিম ইয়াৰ পিছত আহিছে কমিউনিটি হ্যাপিনেস অসমত ভাৰতত আমি ভাৰতৰ নাগৰিক অসমৰ আমি বাসিন্দা কিন্তু আমি কেতিয়াবা এনেকা ফিল কৰো কি আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক নেকি তৃতীয় শ্ৰেণীৰ নাগৰিক নেকি এতিয়া বিটিসিটো প্ৰশ্ন আহিছে
কি অসমীয়া ভাষা কিয় তৃতীয় ভাষা হ'ব বড়ো ভাষা অসমীয়া ভাষা 1 নম্বৰ 2 নম্বৰ বুলি কোনো নাই আৰু কৈছে কি অসমীয়া ভাষা ইয়াত মানে সংকটত ভুগিছে চাওক অসমীয়া ভাষাত কমসে কম 4 কোটি মানুহে কৈ আছে বড়ো ভাষাত 15 লাখ মানুহে কৈ আছে 20 লাখ মানুহে 20 লাখ মানুহ কোৱা বড়ো ভাষা যদি সিকিউৰিটি হৈ আছে তাত 4 কোটি মানুহে কোৱা অসমীয়া ভাষা কেনেকৈ ইনসিকিউৰ হ'ল ইয়াৰ মূল কাৰণটো হৈছে তাত যেটো শাসন যন্ত্ৰ আছে তাত এই ভাষা সংস্কৃতিৰ কথাবিলাক যিখিনি তাত জনগোষ্ঠী আছে ইটো ষ্টেট নহয় যদিও মানুহৰ মাইণ্ডছেটত আহি গৈছে কি ইটো এটা বেলেগ এৰেঞ্জমেন্ট গতিকে এই এৰেঞ্জমেন্টত তেখেত সকলে ইকুৱেল ষ্টেটাস তোৱাটো বিচাৰিছে আৰু ইকুৱেল ষ্টেটাসটো আপুনি আজিটো আৰু সব ভাষা আপুনি গভৰ্ণমেন্ট ভাৰত চৰকাৰৰ নিচিনা এই শিডিউলত অন্তৰ্ভুক্ত কৰিব নোৱাৰে কিন্তু হিখিনি আপুনি প্ৰচলন কৰাত ভাষা সংস্কৃতি প্ৰচলন কৰাত আপুনি অলপ সুবিধা কৰিব লাগিব এই কাৰণে কমিউনিটি যেটো এস্পিৰেচন হিটো ম্যাক্সিমাম লেভেলত এড্ৰেছ কৰিব লাগিব মোৰ কথাটো হৈছে বিটিআৰত কোনো জনগোষ্ঠীয়ে যাহাতে ডিসক্ৰিমিনেট ফিল নকৰে এই কামটোৰ কাৰণে সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেন্টৰ আন্ডাৰত এটা সাব ডিপাৰ্টমেন্ট খুলিম হিটো হ'ব কমিউনিটি হ্যাপিনেস ওকে সব ডিপাৰ্টমেন্ট সব জনগোষ্ঠী পেৰিয়ডিক্যালি সময়ে সময়ে মাটি আনা হ'ব খুদা হ'ব কি আপুনি ইয়াত কিবা প্ৰবলেম পাইছে নেকি যদি আপুনি প্ৰবলেম পাইছে মই যদি সলভ কৰিব পাৰো মই কৰিম যদি মই নোৱাৰো অসম চৰকাৰলৈ ৰেফাৰ কৰিম অসম চৰকাৰে নহলে কেন্দ্ৰ চৰকাৰলৈকে সেই ফাইলটো পৌঁছাই দিয়া কামটো মোৰ হ'ব নেক্সট থাৰ্ড এইটো হ'ব কি দুৰ্নীতি মুক্ত আপুনি অফিচত যাবলৈ লাজ লাগিব কোনো ফাইল মুভ নহয় মই এই 17 বছৰত এবাৰ মাত্ৰ মোৰ অলপ ঘৰৰ পৰিয়ালৰ এজন মানে ব্যক্তিৰ কাৰণে ট্ৰান্সফাৰৰ কাৰণে গৈছিলো জাস্ট ট্ৰান্সফাৰ মোক সবে কৈ থাকে কি স্যাৰ ট্ৰান্সফাৰ কৰিব নোৱাৰে দাদা ট্ৰান্সফাৰ কৰে ট্ৰান্সফাৰতে লাখ লাখ টকা লয় এজন শিক্ষক যদি ইয়াৰ পৰা তাত ট্ৰান্সফাৰ কৰিব লাগে অফিচাৰ যদি ইয়াৰ পৰা তাত যাবলৈ লাখ লাখ টকা লয় মই কৈছো এইটো কেনেকৈ হ'ব তাত মই নিজে গৈ প্লে এক্সপেৰিয়েন্স কৰিলো এজন ডাইৰেক্টৰে লিখি দিয়া ফাইলটো পিয়নে ৰাখি থৈ দিছে মই বাহিৰত আহি খুদিলো কি ফাইলটো ক'ত হি কৈছে মোক চিনি নাপায় মোক কৈছে কি এনেকা ফাইল নাযায় নহয় পৰহি আহক বুলি কৈছো মই কৈছো কাৰণটো কি পৰহি আহিব লাগে কৈছে নাই এনেকা নহয় সাৰে ইটো এনেকা কৰিব দিয়া নাই পিছত মোক ফাইলটো দিয়কচোন এটলিষ্ট ফাইলটো নেদি মই পিছত জবৰদস্ত ফাইলটো খুজিলো যে ফাইলটো মোক দিয়ক মোৰ ফাইল এইটো ফাইলটো লৈ আকৌ মই ডাইৰেক্টৰৰ অফিচত গলো যে ইটো আপুনি কি 3 দিন ৰাখিব দিছে নেকি ই কৈছে মইতো 3 দিন ৰাখিব দিয়া নাই মই যোৱাৰ কাৰণে তেখেতে অলপ লাজ পালে নিজে গুছি আহিলে কলে যে এইটো কৰি দিয়া মই ৰখি লিখি মেলি সব লৈ আহি ডিস্ট্ৰিক্ট অফিচত দিলো ডিস্ট্ৰিক্টৰ পৰা বিও অফিচত দিলো এলপি টিচাৰৰ ট্ৰান্সফাৰ পিছত তাৰমানে অফিচাৰ বিলাকে হঠাৎ হৈ গল আপুনি কেনেকৈ এদিনত লৈ আহিল এইটো অফিচাৰে হঠাৎ হৈছে আচ্ছা মই খুদিলো কি কিয় এদিনত লৈ আহিব নোৱাৰে এইটো ফাইলটো পৰি থাকিব লগা কাৰণটো কি তাৰমানে ইটোই বুজা যায় ইয়াত মানে যিটো মানে কৰাপচন যিটো হাৰত হৈছে ইটো মানে এনেকা এটো হৈছে কি আপুনি একো হবে কৰিব নোৱাৰে তাৰ কিবা আপুনি দুৰ্নীতি নিৰ্মূল কৰিব ইয়েস নেক্সট ইয়াৰ পিছত আহিছে শিক্ষা আৰু সংস্থাপন সক আমাৰ ভাৰত চৰকাৰ অসম চৰকাৰ বহুত সংস্থাপন দিব পৰা নাই এতিয়া আমাৰ ইটো কাউন্সিল সবৰ মনত আহিছে কি কাউন্সিলে কি সংস্থাপন দিব কাউন্সিলে কেনেকৈ চাকৰি দিব চাকৰি বহুত গভৰ্ণমেণ্ট চাকৰি দিব নোৱাৰে কিন্তু সংস্থাপনটো দিব পাৰে কিন্তু আপুনি নিৰ্বাচনী ইস্তাহাৰটো হেতু প্ৰতিশ্ৰুতি দিছে ইয়েস 1 লাখ কৰি দিছো বছৰত 5 বছৰত 5 লাখ দিছো আৰু এই কাৰণে দিছো আজি চাওক আমাৰ বিভিন্ন কিটানত আমি লাখ লাখ যুৱতী সকলক আমি এংগেজমেন্ট দিব পাৰো এগ্ৰিকালচাৰ সেক্টৰত আজিৰ তাৰিখত আমি লাখ লাখ আমি নিবনুৱা সকলক এংগেজমেন্ট দিব পাৰো এগ্ৰিকালচাৰে এলাইড লাইভ ষ্টক আমাৰ নেশনাল হাইৱে সদায় ট্ৰাগে কণী আহি আছে সবে লেকচাৰ মাৰে কি কণী আহি আছে কণী প্ৰডাক্ট কৰক কিন্তু কোনো সাপোৰ্ট নকৰে আমাৰ নিবনুৱা সকলক আজি গুজৰাট হাৰিয়ানাত জয় হাজিৰা কৰি আছে লকডাউনত সব আহি গৈছিলে সেই যুৱসকলক যদি 10 জন টিম বনাই পেলাই তেখেত সকলক যদি ট্ৰেনিং দি পেলাই কালি যদি কণী প্ৰডাক্ট কৰিবলৈ দায়িত্ব দিয়ে তেখেত সকলে বহুত কণী প্ৰডাক্ট কৰিব তেখেত সকলে বহুত ব্ৰইলাৰ মুৰ্গী প্ৰডাক্ট কৰিব তেখেত সকলে বহুত মানে ছাগলী প্ৰডাক্ট কৰিব আজি ফুলৰ খেতি কৰিব পাৰে আমাৰ স্পাইচৰ যেটো আমাৰ অঞ্চলৰ বহুত মানে স্পাইচ কৰিব পাৰে স্পাইচৰ বহুত মানে মাৰ্কেট আছে এইটো মানে আমি এটা কৰিছো কি এটা পলিচি বনাইছো 1 VCDC 1 প্ৰডাক্ট আচ্ছা 1 VCDC 1 প্ৰডাক্ট আৰু প্ৰডাক্ট প্ৰসেস মাৰ্কেটিং এইখিনি আমি কাউন্সিল গভৰ্ণমেণ্টে দায়িত্ব লম গভৰ্ণমেণ্টৰ আহাৰ পিছত মানে যোৱা গভৰ্ণমেণ্টে এইবিলাক একো চোৱা নাছিলে চোৱা নাই কাৰণে আপোনাৰ ৰেভিনিউ আহা নাই প্লাস এমপ্লয়মেন্ট দিব পৰা নাই কিন্তু আজি যেটো নিড
অসমৰ যিটো মাৰ্কেট আছে ইণ্ডিয়াৰ যিটো মাৰ্কেট আছে ইণ্টাৰনেশ্যনেল যিটো মাৰ্কেট আছে সেইটো টাৰ্গেট কৰি কালিৰ পৰা যদি এগ্ৰিকালচাৰ সেক্টৰতে আমি বেছি ফোকাস কৰোঁ তাতে লাখ লাখ মানুহ পুৰুষ মহিলা তাতে এংগেজ হ'ব তো এনেকুৱা বহুত সেক্টৰ আছে যাৰ কাৰণে আমি কৈছোঁ কি তাত আমি এংগেজমেণ্টটো দিম আমাক এটা ডিগনিটি লাগে ভাল এটা জীৱন লাগে টাউন চহৰত গৈ পেলাই মানে আপুনি মানে একদম নিম্ন খাবৰ কাম কৰি আছে নিজৰ ঘৰত বহি ইমান ধুনীয়া এগ্ৰিকালচাৰত কাম কৰিছে সেইটো আনিবৰ কাৰণে আমি এটা পলিচি এইটো ল'ব লাগিব ধন্যবাদ আৰু শিক্ষাটো আপোনাৰ ইয়াৰ লগত এড কৰি মই শৰ্টলি ক'ব বিচাৰিছোঁ বৰ্তমানৰ যিটো শিক্ষা যিটো কাৰিকুলাম ইয়াৰ লগত মই কনভিন্স নহয় কাৰণ আমি BA MA পাছ কৰি বছৰি হাজাৰ হাজাৰ গ্ৰেজুৱেট আমি ওলাই আছোঁ কিন্তু দে আৰ মোষ্ট অফ দেম আৰ নট এমপ্লয়েবল সেইকাৰণে আমাৰ এতিয়া যিটো কাৰিকুলাম আমাৰ যিটো চিলেবাছ সেইটো আমি অলপ চেঞ্জ কৰিব লাগিব য'ত নেকি আমি মেক্সিমাম এমপ্লয়মেণ্ট দিব পাৰোঁ যি ভকেশ্যনেল গভৰ্ণমেণ্টে ইণ্ট্ৰডিউচ কৰিছে কিন্তু এই ভকেশ্যনেলত গভৰ্ণমেণ্টে ইণ্ট্ৰডিউচে কৰিছে তাৰ শিক্ষকবিলাক ক'ত পাব আজিৰ পৰা 30-40 বছৰত যদি আৰম্ভ কৰিলে হয় বহুত পালে হয় তো সেইকাৰণে ইণ্ট্ৰডিউচ কৰিছে ঠিকে আছে কিন্তু এতিয়া ফৰ দ্য টাইম বিং আমাৰ এমপ্লয়মেণ্ট দিয়াৰ স্বাৰ্থত বিভিন্ন ষ্টেটত কাণ্ট্ৰিত ৱৰ্ল্ড ৱাইড এমপ্লয়মেণ্ট দিয়াৰ স্বাৰ্থত আমি টেকনিকেল এণ্ড ভকেশ্যনেল আৰু মেনেজমেণ্ট সেইটো চবচে প্ৰায়ৰিটিত আনিব লাগিব খুব সুন্দৰ কথা কৈছে বাৰু আপুনি মই ধন্যবাদ জনাইছোঁ এইখিনি আপোনাৰ চিন্তাৰ কাৰণে মই অকণমান সময়ৰ কাৰণে পুনৰ এইখিনিতে নিউজ এণ্ড ভিউজত বাণিজ্যিক বিৰতি ল'ম তাৰপিছতে আজিৰ অনুষ্ঠানৰ শেষ অংশলৈ আমি উভতি আহিম আৰু প্ৰমোদ বড়োক আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিম यूं ही नहीं मैं बन जाता हूं रोज पहले किरण का छोर ढूंढने निकल जाता हूं धूप छांव दिन रात की परवाह किए बिना पढ़ता जाता हूं तब कहीं उस उम्दा अनुभव को दुनिया तक पहुंचा पाता हूं यूं ही नहीं मैं रजनीगंधा बन जाता हूं ये चंद सा रोशन चेहरा কিয় নুমুৱালা যিহেতু নালাগে মানে যেতিয়া জোন আছে ইয়াত তেন্তে পোহৰৰ কি প্ৰয়োজন জুনৰ দৰে পোহৰ হ'ব মোক নতুন লাক্সেৰে য'ত আছে 7 বিধ বিউটি উপাদান নতুন লাক্স গাড়ীতে থাকা কি কৰিছা দেউতাক দেখিছিলো তুমি কেতিয়া ইমান ডাঙৰ হৈ গলা হৰলিক্স গাখীৰ ঘেঁহু ভিটামিনছ साइकिल का डिलीवरी कल तक हो जाएगा ना मेरे बेटे को पसंद तो आएगा ना पक्का सर मैं गारंटी लेता हूँ ही विल लव इट बेस्ट चॉइस है सर आपका बेटा एकदम खुश हो जाएगा गारंटीड गारंटी वो ही सही जो आपके काम आए जैसे PNB MetLife गारंटीड फ्यूचर प्लान जो दे आपको गारंटीड इनकम गारंटीड बेनिफिट्स और लाइफ कवर भी टॉक टू PNB MetLife एक्सपर्ट्स फॉर लाइफ इंश्योरेंस सॉल्यूशंस फॉर एवरी लाइफ स्टेज नीड আপুনি ঘৰতে গ্লোৱিং ছাল বিচাৰে আপোনাৰ চাবোন দুখৰ আৰু ডাভ লগ চাবোন দুখৰ এফালে হানক আৰু আনফালে ডাভ চাবোনৰ ফালে টানি টানি ধৰা যেন অনুভৱ হয় ডাভৰ ফালে সফট এণ্ড স্মুথ কাৰণ ডাভ হ'ল বেলেগ ইয়াত আছে 1/4 ময়শ্চাৰাইজিং ক্ৰীম সফট স্মুথ আৰু গ্লোৱিং ছালৰ বাবে গ্লো কৰক ডাভৰ সৈতে মাত্ৰ 20 টকাতে বিশেষ জড়িবুটিৰে তৈয়াৰী পেট চফা আয়ুৰ্বেদিক চূৰণ আজি লৈ আহক পেট চফাৰ প্ৰথম ৰাতিৰ পৰাই কাম কৰিবলৈ আৰু ই অভ্যাসতো পৰিণত নহয় পেট চফা প্ৰতিদিনে মজা আপোনাৰ উজ্জ্বলতা বাৰু কৰবাত হেৰাই গল নেকি নহয় মাত্ৰ লুকাই গৈছে ডেড স্কিন সেলছৰ তলত নতুন পন্ডছ হোৱাইট বিউটি ফেচ ৱাশ ইয়াৰ ডাবল ব্ৰাইটনেছ একশনে ডেড স্কিন নিৰ্মূল কৰে আৰু নতুন উজ্জ্বল সেলছক উত্থিত কৰে যাতে আপোনাৰ উজ্জ্বলতা স্পষ্টকৈ জিলিকে পন্ডছ হোৱাইট বিউটি ফেচ ৱাশ উজ্জ্বল মুখ প্ৰত্যেক ৱাশৰ সৈতে লকডাউন নিসংগভাৱে কটাই বুজিলো নিসংগতাত কিমান দিন যে জীয়াই আছিলো এফালে আছিল আনে কি কব তাৰ ভয় শংকা আনফালে পুনৰ জীয়াই থকাৰ দুৰ্বাৰ আশা সেয়ে যেতিয়া ঘৰৰ পৰা ওলাবলৈ পালো সন্মতি মই নিজৰ ভয়ৰ পৰা নিজকে মুকলাবলৈও দিলো অনুমতি নতুন এক স্বাধীনতাৰ আনন্দ উৎসৱ পাতক স্মাইল কৰক আৰু আৰম্ভ কৰি দিয়ক কোলগেট কি ধুনীয়া লাগিছে
পিছে চুলি খুল না বেছি বিউটিফুল লাগিব পকা চুলি ঢাকি ৰাখিছো খুল এইটো মই কৈ আছো কালাৰ আপডাল লোৱা কালাৰ 10 গুণ বেছি এল'ভেৰাৰ আপডাল নতুন গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেমেৰে ইয়াৰ নো অমনিয়া ক্ৰেমে দিয়ে ৰিচ কালাৰ আৰু চুলি দেখাই সফটাৰ আৰু শাইনিয়াৰ গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেম এই কালাৰে লয় আপডাল It's my life. ষ্টিং এনাৰ্জি এতিয়া 20 টকাত এয়া হ'ল আচল চাইন বাহিৰৰ খন বেছি চাইনি হয় ভিতৰৰ খন বেছি চাইনি হয় বাহিৰৰ খন আৰু এই মেটচৰ উইনাৰ হ'ল ইণ্ডিগো এক্ৰেলিক লেমিনেট পেৰবোৰক দিয়ে ধুনীয়া চাইন ভিতৰতো বাহিৰতো ইণ্ডিগো এক্ৰেলিক লেমিনেট যেতিয়া মোৰ চকুৱে কথা কয় তেতিয়া ই এক হাস পেলাই যায় লাকমে আইকনিক কাজল যি হৈ ৰয় গভীৰ ক'লা 22 ঘণ্টালৈকে চকু যি হৈ ৰয় ক্ষিপ্ৰ গভীৰ ক'লা আৰু সদায় সাজু কাজল যি নিবিয়পে আৰু চকু যি হাস পেলাই যায় লাকমে আইকনিক কাজল lakmeindia.com উপলব্ধ তোমাৰ প্ৰতিটো স্পৰ্শই মেজিকেল আটাইতকৈ কোমল মৰমেৰে ভৰা তেনেহলে মই যে কিমান লাকি কাৰণ মোৰ জগতখন তুমিয়েই গোটেই দিন প্ৰতিদিন সেইবাবেইতো জনসনছ বেবী ক্ৰীম 24 ঘণ্টাৰ মইশ্চাৰ শ্বিল্ডৰ সৈতে ইয়াত আছে কেমোমাইল এক্সট্ৰেক্টছ যি ছালখনক খোজখতাৰ পৰা বচাই ৰাখে আৰু তাক মইশ্চাৰাইজ কৰি ৰাখে জনসনছ বেবী ক্ৰীম सॉलिड ढलाई सीमेंट टॉपसम सीमेंट मजबूती का भरोसा हमेशा বাৰু আপোনাৰ শ্যাম্পুৱে ড্যান্ড্ৰফ আঁতৰাই চুলি স্মুথ কৰিও তোলেনে ড্যান্ড্ৰফটো যায় বাৰু কিন্তু স্মুথনেছ ডাভ এন্টি ড্যান্ড্ৰফ হ'ল বেলেগ ZPTO আৰু মাইক্ৰ মইশ্চাৰ চিৰাম যুক্ত ই চুলিলৈ আৰ্দ্ৰতা যাচে আৰু ড্যান্ড্ৰফ 100% লৈকে আঁতৰাই আৰু চুলিও বহুত স্মুথ এতিয়া মোৰ চুলিৰ বাবে মাত্ৰ ডাভ ক্লিনিকেলি প্ৰমাণিত ডাভ এন্টি ড্যান্ড্ৰফ Can a distance too great dissolve just by spreading arms? Seagram's Royal Stag Packaged Drinking Water. It's your life. Make it large. সংক্ৰমণৰ চিন্তা কামৰ চিন্তা খৰচৰ চিন্তা আজিকালি চিন্তা আৰু চুলি চিগা বাঢ়িব ধৰিছে কিন্তু চুলি চিগা কম কৰা এতিয়া সম্ভৱ ভৃংগৰাজৰ দ্বাৰা ইন্দুলেখা বৃংগা শ্যাম্পু সম্পূৰ্ণ 9 জোপা ভৃংগৰাজ গছৰ নিৰ্যাস প্ৰতিটো বটলতে ইন্দুলেখা বৃংগা শ্যাম্পু যি চুলি চিগা কম কৰে চুলি চিগা কম কৰা এতিয়া সঁচাকৈ সম্ভৱ ইন্দুলেখা বৃংগা শ্যাম্পু এবিধ আয়ুৰ্বেদিক ঔষধ আপোনাৰ টুথপেষ্টত নিমখ আছে টুথপেষ্টত নিমখ হয় কলগেট এক্টিভ সল্টত আছে নিমখৰ মাইক্ৰক্ৰিষ্টেলছ এই ফৰ্মুলাই লাগি থকা বীজাণু সামান্য ঘঁহিলেই পৰিষ্কাৰ কৰে ফলত দাঁতৰ সমস্যা কোনো চান্সেই নাই কলগেট এক্টিভ সল্ট L18 কালাৰ পপছ মেট লিপষ্টিক বোল্ড গভীৰ ৰং মাত্ৰ এবাৰতেই এতিয়া এখন নহয় মাত্ৰ 75 টকাত L18 With every touch, I feel like I'm blessed with so much. Hey, Gabor Johnson's Cotton Touch. Natural cotton toyari. Designed for zero irritation. Its softness you've never experienced before. Notun Johnson's Cotton Touch. কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ নিউজ এণ্ড ভিউজৰ শেষ অংশলৈ মই বৰুডাঙৰে মই আপোনাৰ কাষলৈ শেষবাৰৰ কাৰণে আহিছোঁ আমি অনুষ্ঠানটো এতিয়া শেষ কৰিম যিহেতু এনেকৈ মই শুনিবলৈ পাইছোঁ সঁচানে মিছা নাজানো যে কোভিডে আশীৰ্বাদ কঢ়িয়াই আনিলে হাগ্ৰামৰ মহিলালৈ আৰু কোভিডে ৰাজনৈতিক ক্ষেত্ৰত এক প্ৰকাৰ বিপদ মাতি আনিছে প্ৰমোদ বড়োলৈ কাৰণ এই সময়খিনিৰ আগত যদি নিৰ্বাচন হ'লহেঁতেন তেতিয়াহ'লে সুনামি আহিলেহেঁতেন BTADত আৰু প্ৰমোদ বড়োক ৰখোৱাটো বহুত অসুবিধাৰ মানে সন্মুখীন হ'লহেঁতেন কি বিজেপি কি BPF কোনো নোৱাৰিলেহেঁতেন প্ৰমোদ বড়োক বোলে একেবাৰে সুনামি আহি গ'লহেঁতেন বহুত ৰাজনৈতিক বিশ্লেষকে বা BTADৰ বহু গণ্যমান্য লোকে তেনেকৈ কয় কিন্তু এই কোভিডৰ সময়খিনিত বোলে প্ৰমোদ বড়োৰ সেই সুনামিটো ৰখোৱাত BPFে যথেষ্টখিনি সময় পালে বা বিজেপিও এতিয়া এন্ট্ৰি মাৰিবলৈ যথেষ্টখিনি সময় পালে তেতিয়া আৰু এতিয়াৰ পৰিৱেশৰ মাজত এইটোৱেই হেনো পাৰ্থক্য কথাটো সঁচা নেকি
নাই এইটো সঁচা নহয় মানে এইটো চবে ভাবিছিলে কি এটা চুক্তি হ'ল চবে ৰাইজে ওলাই আহিছে আৰু 4 এপ্ৰিলত ভোট ইলেকশ্যন হ'লে UPPL বহুত সিট পাব মইতো ভাবোঁ সেই সময়ত ইলেকশ্যন হ'লে আমি মেক্সিমাম 14 মান সিট পালোঁ হয় কাৰণ আমাৰ সংগঠনিক ভেটি যিটো আছে সেইটো ইমান ষ্ট্ৰং নাছিলে আৰু এইখিনি সময়ত আমি বহুত সময় পালোঁ যে আমাৰ সংগঠনিক ভেটিটো বহুত ষ্ট্ৰং হৈ গ'ল আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ লগত আমি কানেকশ্যন কৰাৰ কাৰণে খুব সুবিধা হ'ল এতিয়া এই কাৰণে আজি বিভিন্ন আনএক্সপেক্টেডলি বহুত কমিউনিটিৰ মানুহ আমাৰ লগত জইন কৰিছে কাম কৰি আছে তো এই কাৰণে এইখিনি সময়তো আমাৰ বহুত মানে ভালে হৈছে সুবিধা হ'ল আপুনি কৈছে মানে আপোনাৰ সুবিধাহে হ'ল বেছি ক'বলৈ ভাল নালাগে কাৰণ COVID-19ত ইমানখিনি মানুহ মৰি গ'ল COVID-19ৰ কাৰণে লাভ হৈছে বুলি কিন্তু সময় যিহেতু অলপ পালোঁ আমি আমাৰ কামখিনি আমি কৰি পেলালোঁ আৰু এতিয়া আমাৰ সংগঠনিক ভেটি বহুত ষ্ট্ৰং 14 লাখ মেম্বাৰ থকা মানে আপুনি ভাবি চাওক BPFৰ 14 লাখ মেম্বাৰ নাই আৰু মই শুনিছোঁ BJPৰ ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে কি 4 লাখ না 5 লাখ মেম্বাৰ হ'ল এতিয়া বুলি কৈছে BTAD কিন্তু আমাৰ 14 লাখ মেম্বাৰ আছে আৰু ইফালে আপোনাৰ ভোটাৰ আছে মাত্ৰ 24 লাখ আচ্ছা সো 24 লাখত 14 লাখ ভোটাৰ আছে আমাৰ আছে মানে আপুনি ভাবি চাওক কি এতিয়া আমি বহুত ষ্ট্ৰং তাতে দল হিচাপে তো সেই কাৰণে আজি BPFে যিয়ে অংক নকৰক কিয় তেখেতসকলৰ এতিয়া কথাটো হৈ আছে কি দলীয় কৰ্মীখিনিক ৰাখি থবৰ কাৰণে BPFে কিছুমান কথা কৈ আছে আদাৰৱাইজ তেখেতসকলৰ যিটো কৰ্মী বহুত কৰ্মী আছে তেখেতসকলে কোনো কাৰণত আৰু BPFত থাকিব নিবিচাৰে থাকাৰ কাৰণটো এটাই পইচা পাবলৈ আছে কোনোবা কাম কৰিছিলে বিল পাবলৈ আছে কিবা পাবলৈ আছে আমাক বহুতে কৈছে আমিতো ভোটটো UPPLকে দিম কিন্তু এতিয়া ওলাব নোৱাৰো কাৰণ আমাৰ বিল পাব লগা আছিলে সেই বিলখিনি পাম নে নাপাম বাইচেন্স যদি আৰু হাগ্ৰামা চৰকাৰ হ'ব লাগে আমি বিলখিনি নাপাম তেনেকা বহুত মানুহ এইটো এটা কম্পালচনত আছে আদাৰৱাইজ এতিয়ালৈকেতো বহুত মানে নেতা ইহঁতৰ BPFৰ পৰা আমাৰ তাত জইন কৰিছে আপুনি কিছু সময় পূৰ্বে যিটো মাটিৰ বেচা কিনা বা যিটো ভূমিৰ জৰীপৰ কথা আপুনি কৈছিল এইবাৰৰ BTADৰ নিৰ্বাচনটোত যিকেইটা ইছ্যুৱে সৰ্বাধিক গুৰুত্ব লাভ কৰিছে মই ভাবোঁ তাৰ ভিতৰত মাটিৰ বেচা কিনাটো অন্যতম হৈছে BJPয়েও সেইটো প্ৰতিশ্ৰুতি দিছে আপুনিও সেইটো প্ৰতিশ্ৰুতি দিছে যোৱা 70 বছৰ ধৰি কোনো ধৰণৰ জৰীপ হোৱা নাছিল বিশেষকৈ ধৰক ভাৰতীয় জনতা পাৰ্টিয়ে যিটো কথা কৈছে এই যে তেওঁলোকক ভূমিহীনক ভূমি দিব এনেকুৱা কিন্তু BTR চুক্তিৰ যিটো 7.2 অনুচ্ছেদ সেই 7.2 অনুচ্ছেদ মতে যিটো খাস মাটি জলাশয় বা এনেকৈ ফৰেষ্ট লেণ্ড এইবিলাকৰ যিবিলাক মানুহ বহি আছিল তেওঁলোককতো উচ্ছেদ কৰাৰ কথা কৈছে নাই উচ্ছেদ কৰাৰ কথা কোৱা নাই সেই লেণ্ডবিলাক প্ৰটেক্ট কৰাৰ কথা কৈছে কিন্তু এইটো BTRৰ ভিতৰত নহয় এইটো অসমৰ কাৰণে আপুনি ভালকে পঢ়িলে গম পাব তাতে কি স্পষ্ট কথা লিখা আছে 7.1 and 7.2 ইট ইজ ফৰ আউটসাইড অফ BTR আৰু এই ডিমাণ্ডটো আমাৰ অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা জনজাতিসকলৰ আছিলে কি সেই অঞ্চলবিলাকত কিছুমান জলাশয় আছে বা কিবা আছে য'ত মাছ ধৰি খায় বা তেনেকুৱা মানে কমিউনিটি কিবাৰ কাৰণে ইউজ কৰিছিলে সেইবিলাক লাহে 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 নাইকিয়া হৈ গৈছে তো তেতিয়া ক'লে কি যিহেতু চুক্তি এটা হ'ব তাত আমাৰ কাৰণে কিবা থাকিব লাগে আৰু সেই কাৰণে এই চুক্তিত আলোচনা বিলোচনা কৰি গভৰ্ণমেণ্টৰ অফ আছাম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত এইটো গভৰ্ণমেণ্ট অফ আছাম আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বিউৰোক্ৰেটবিলাকো সেইটো এগ্ৰি কৰাত এই ক্লজটো আহিছে গতিকে আজি সেইটো লৈ পেলাই BPF বা কোনোবাই মাৰ্কেট কৰি আছে ইয়াত জলাশয় তলাশয়ৰ পৰা খেদিব কিবা কৰিব তো এনেকুৱা BTRৰ কাৰণে একো নাই BTR 7.2 যিখিনি কথা আছে সেইখিনি কি আউটসাইড BTAD অসমৰ কাৰণে আৰু তাত অসম চৰকাৰক কোৱা হৈছে আৰু হিটো যেতিয়া আইনটো প্ৰণয়ন কৰিব বা পলিচিটো ল'ব হিট অনলি গভৰ্ণমেণ্ট অফ আছাম মই শেষত এটা কথা আপোনাক কওঁ যদি আপুনি BTADৰ শাসনভাৰ লয় ভৱিষ্যতলৈ আপুনি অসম বিধানসভাত ধৰক BTADৰ এলেকাৰ যি 12টা বিধানসভা সমষ্টি সেই 12টা বিধানসভা সমষ্টিৰ নিৰ্ণায়ক ভূমিকা আপুনি ল'ব লাগিব কাৰণ BTCৰ যিগৰাকী চিফ হয় তেওঁ এটা সাংঘাতিক ৰোল প্লে কৰে হাগ্ৰামা মহিলাৰে ইয়াৰ আগতে বাৰম্বাৰ কৈছে মই কোনো এইবোৰ ৰাষ্ট্ৰীয়তাবাদ এইবোৰ আঞ্চলিকতাবাদ এইবোৰ একো বিশ্বাস নকৰোঁ মই সুবিধাবাদ বিশ্বাস কৰোঁ চৰকাৰ যাৰ মোৰ সমৰ্থন তাৰ এনেকৈ কৈ থৈছিল আপোনাৰ ক্ষেত্ৰত কি স্থিতি হ'ব চাওক মই ইমান সুবিধাবাদী নহয় এই কাৰণে এটা নীতিৰ আধাৰত কাম কৰিম
আৰু বেছি সুবিধাবাদী হাগ্ৰামা মৈলীৰ ডাঙৰে হোৱাৰ কাৰণে আজি ৰাইজৰ বহুত অসুবিধা হৈছে আৰু এই আৱিষ্কাৰটো তেখেতে কৰিলে ৰাষ্ট্ৰবাদ থাকে জাতীয়তাবাদী থাকে লেফ্ট থাকে ৰাইট থাকে কিন্তু তেখেতে নতুন এটা ইয়াতে বাদ আনিলে সেইটো হ'ল সুবিধাবাদ গতিকে এই সুবিধাবাদটো একচুৱেলি হ'ব নালাগে যেতিয়া সেলফিশ হয় তেতিয়া সেইটো বেলেগক ক্ষতি কৰে আৰু নেতাই যেতিয়া সেলফিশ হয় সেইটোতো গোটেই ৰাইজক ক্ষতি কৰে তেওঁ কৈছে যে এইটো বড়ো জনগোষ্ঠীৰ বা বিটিডিৰ উন্নয়নৰ স্বাৰ্থত মোৰ কাৰণেতো মই এইটো কৰা নাই তেওঁ তেনেকে কৈছে না সেইটোৱে হৈছে তো তেখেতৰ কাৰণে কৰা নাই কিন্তু কৰিছে কাৰ কাৰণে হোটেল বনালে কাৰ কাৰণে হস্পিটাল বনালে কাৰ কাৰণে দুনিয়াৰ কোকৰাঝাৰ চিৰাঙৰ মাটিবিলাক কিনি পেলালে কাৰ কাৰণে তো আজি তেখেতে যিটো কৰিছে নিজৰ কাৰণে কৰিছে ৰাইজক দেখাবৰ কাৰণে বা ক'বৰ কাৰণে কৈছে কি নিজৰ কাৰণে কৰা নাই এতিয়া নিজৰ কাৰণে যদি কৰাই নাই ৰাইজক অলপ সুধি চাওক ৰাইজে এনেকৈ সুবিধাবাদটো ভাল পায় নে নাপায় সকলো ৰাইজেতো এই সুবিধাবাদীটো ভাল নাপায় তাৰমানে আপুনি ক'ব বিচাৰিছে আপোনাৰ এটা নিৰ্দিষ্ট নীতি আৰু আদৰ্শ থাকিব এই ক্ষেত্ৰত কোনো তেনেকুৱা সুবিধাবাদ নাথাকিব কোনো সুবিধাবাদ নাথাকিব আৰু এনেকৈ সুবিধাবাদ কৰাৰ আমাৰ তাত কোনো টাইম নাথাকিব কাৰণ আমি এটা মিছন আৰু ভিজন আৰু মিছন লৈ পেলাই কাম কৰিবলৈ আহিছোঁ আৰু এটা পলিচিৰ আধাৰত আমি কাম কৰিম আৰু এটা লিমিটেড টাইমৰ কাৰণে সব কামৰ এটা টাইম বাউণ্ড এটা একশ্যন প্লান থাকিব আমি তেনেকুৱা কাম কৰিম গতিকে এই ক্ষেত্ৰত আমাৰ তেনেকুৱা কমপ্লিকেটেড ৰাজনীতিত মই সোমাব বিচৰা নাই জড়িত হ'ব বিচৰা নাই চিম্পলি যিখিনি আমাৰ প্ৰয়োজন সেইখিনি ৰাজনীতিহে মই কৰিবলৈ আহিছোঁ শেষত আপুনি এটা কথা কওকচোন বিটিএডিত একদম এই শেষ সময়খিনিত ভাৰতীয় জনতা পাৰ্টিৰ যিটো আগ্ৰাসী ৰাজনীতি আজি বিপিএফক শেষ কৰি পেলাইছে ভৱিষ্যতলৈ আপোনালোককো যদি তেনেকৈ শেষ কৰি পেলাব পাৰে সেইটোতো আৰু কোনো আজিৰ তাৰিখত আপুনি ক'ব নোৱাৰে কালি বিজেপিৰ উত্থান হয় না পতন হয় কংগ্ৰেছৰ উত্থান হয় না পতন হয় কিন্তু চবৰে একেটা নাথাকে আপুনি যিটো শংকা কৰিছে সেইটো নহ'বও পাৰে সেই সময়ত যদি আমি ভাল পাৰফৰ্মেঞ্চ কৰোঁ বিজেপি নহয় আমাকো ৰাইজে ল'ব পাৰে একচেপ্ট কৰিব পাৰে গতিকে পলিটিক্সটো যিটো আছে আপোনাৰ এনেকুৱা কোনো পাৰ্মানেণ্ট নাই কেতিয়াবা এনেকুৱা হ'ব পাৰে নেকি গোটেই UPPL দলটো ভাৰতীয় জনতা পাৰ্টিত চামিল হ'ব পাৰে নেকি এতিয়ালৈকে তেনেকুৱা একো এজেণ্ডা নাই আৰু আলোচনা বিলোচনা একো হোৱা নাই আমি য'ত আছোঁ তাতে খুব হেপিলি কাম কৰি আছোঁ আৰু ইমান ধুনীয়া এটা পৰিয়াল পাইছোঁ এতিয়া আমি বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কাম কৰিবলৈ সুযোগ পাইছোঁ আৰু ইমান হেপিলি আমি কাম কৰি আছোঁ এতিয়ালৈকে নাই মই ভৱিষ্যতৰ কথাহে কৈছোঁ যে ভৱিষ্যতলৈ যদি এনেকুৱা হয় বিটিএডি এলেকাত এফালে BPF আৰু আনফালে অকল বিজেপি এতিয়াৰ UPPLটো সম্পূৰ্ণৰূপে বোলে বিজেপিত চামিল হৈ গৈছে তেনেকুৱা সম্ভাৱনা 15 তাৰিখলৈকে এনেকুৱা সম্ভাৱনা নাই মানে 12 তাৰিখত ভোট গণনা হ'ব 15 তাৰিখৰ ভিতৰত চৰকাৰ হ'ব এতিয়া 15 তাৰিখলৈকে তেনেকুৱা মই একো সম্ভাৱনা দেখিবলৈ পোৱা নাই ভৱিষ্যতৰ কথাটো মই চিন্তা কৰা নাই এতিয়া আৰু নিৰ্বাচন প্ৰচাৰ হৈছে সো গতিকে নিৰ্বাচন প্ৰচাৰত বেছি ফোকাস কৰিছোঁ আৰু এই এলাইনমেণ্ট কিবা কিবি বিলাক পিছত হৈ থাকিব আৰু মই এই কাৰণে সুখী বুলি কৈছোঁ আপোনাৰ আগত কি এতিয়া মানে 35 লাখ জনসাধাৰণৰ লগত মানে আণ্ডাৰষ্টেণ্ডিং আৰু এলায়েন্সত আছোঁ ইয়াতকে ডাঙৰ এলায়েন্স আমাৰ কাৰণে কি হ'ব পাৰে আমিতো সৰ্বভাৰতত ৰাজনীতি কৰিব বিচৰা নাই সমগ্ৰ অসমতো ৰাজনীতি কৰিব বিচৰা নাই জাষ্ট এটা কাউন্সিল এৰিয়াত ৰাজনীতি কৰিছোঁ মই যদি আপোনাক ওলোটাকে কওঁ আপোনাৰ সেইখিনি যোগ্যতা আছে আপোনাৰ সেইখিনি দক্ষতা আছে আপোনাৰ সেইখিনি প্ৰতিভা আছে কিয় আপুনি এটা কাউন্সিলৰ মাজত অকল নিজকে সীমাবদ্ধ কৰি ৰাখিব বিচাৰিছে কিয় আপুনি অসমৰ ৰাজনীতিলৈ ওলাই আহিব নিবিচাৰে কিয় আপুনি কোকৰাঝাৰৰ পৰা দিছপুৰলৈ ওলাই আহিব নিবিচাৰে কিয় আপুনি অসমৰ সকলো জাতি জনগোষ্ঠীৰ লিডাৰ হ'বলৈ চেষ্টা নকৰে চবৰো এটা সীমা থাকে এতিয়া মোৰ আৰম্ভণিহে সো 7 মাহতে যদি ইমান ডাঙৰ ডাঙৰ পৰিকল্পনা কৰোঁ মোৰ এটাও পৰিকল্পনা হয়তো সফল নহ'ব না মই এতিয়া কথা কোৱা নাই মই ভৱিষ্যতৰ কথা কৈছোঁ প্ৰথমতে বিটিআৰটো ঠিক কৰি লওঁ ইয়াত কৰাপশ্যন ফ্ৰী এটা গভৰ্ণমেণ্ট আমি আনো আৰু সকলো জাতি জনগোষ্ঠীৰ যিটো শংকা ভয় হৈ আছে সেইখিনি দূৰ কৰি এটা স্থিৰতা আনি পেলাই সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰি এটা সুন্দৰ এটা বিটিআৰ কৰিবলৈ এটা আমি সবে এতিয়া মন বান্ধিছোঁ গতিকে সেইখিনি কৰি লোৱাৰ পিছত যদি আৰু কিবা থাকে তেতিয়া হয়তো চিন্তা কৰিব লাগিব কিন্তু মোৰ ৰাজনীতি যিটো জীৱন সেইটো মই বেছি দীঘলীয়া কৰিব বিচৰা নাই যিমান পাৰোঁ কম সময়ৰ ভিতৰত এইটো মই সমাপ্ত কৰিব বিচাৰিছোঁ কাৰণ ৰাজনীতিটো বাদ দিও এটা জীৱন থাকে আৰু সেইটো জীৱনটো মানে মই মিছ কৰি আছোঁ আপুনি আৰম্ভ কৰিবহে বিচাৰিছে আকৌ আপুনি আৰম্ভণিতে যে শেষ কৰাৰ কথা ভাবিলে নাই এইটো মানে এটা
মিছন আৰু ভিজন ইটোৰ ওপৰতে মই চলি আছোঁ গতিকে যেতিয়া এপিছ'ড আছিলোঁ তেতিয়া মই ভাবিছিলোঁ কি বেছি দিন নাথাকোঁ আহোঁতে মই প্ৰেচিডেণ্ট 11 বছৰ হ'লোঁ গতিকে এতিয়া মই এক্সপিৰিয়েঞ্চ হৈলোঁ কি কামবিলাক কেনেকৈ কৰিব লাগে বা কেনেকৈ চিন্তা কৰিব লাগে আৰু এতিয়া ৰাজনীতি যিটো আছে ৰাজনীতিত মানুহৰ অভাৱ নাই ৰাজনীতিত মানে চবেই মানে ৰাজনীতি কৰিবলৈ আহে সেইকাৰণে এতিয়া য'ত মানুহৰ অভাৱ নাই সেইটো কামটো কৰাতকৈ য'ত মানুহ অভাৱ আছে সেইটো কামটো কৰাটোতহে মই বেছি ইণ্টাৰেষ্টেড গতিকে যিটো কামটো মানুহ কৰিব লাগে কিন্তু কৰা নাই তেনেকুৱা এৰিয়াত যদি কাম কৰিবলৈ পাই বেছি ভাল লাগে এটা চেলেঞ্জিং হ'ব লাগে অলপ ডিফিকাল্ট হ'ব লাগে এতিয়া ৰাজনীতিটো বহুত সহজ পাইছোঁ এটাই মানে টান ইয়াত হাগ্ৰামা মহিলাৰীয়ে শ কোটি টকা বিলাই আছে আমাৰ টকা নাই সেইটোৰ কাৰণে আমাৰ কঠিন হৈছে আদাৰৱাইজ নৰ্মেল পলিটিক্স যদি চলে এইটোতো ভালেই হয় কাম কৰি ভাল লাগিছে সকলোৰে সমস্যাবিলাক বুজিছোঁ কাৰোবাক সহায় কৰিব পাৰিছোঁ গতিকে মই ভাবোঁ কি আমাৰ এতিয়া যিটো আগত 40টা আছিলে এতিয়া ডিপাৰ্টমেণ্ট বাঢ়িল সেইখিনি লৈ পেলাই সুন্দৰকৈ যদি আমাৰ অঞ্চলটো ডেভেলপমেণ্ট কামবিলাক কৰিব পাৰোঁ সেইটো এটা ডাঙৰ এক্সাম্পল হ'ব পাৰে আৰু মই এতিয়া ভাবিছোঁ কি ছিংগাপুৰ যদি 55 লাখ পপুলেশ্যন থকা ক্ষুদ্ৰ এটা দেশ ৱৰ্ল্ডৰ যদি টপ 10 ইকনমিৰ এটা হ'ব পাৰে আমাৰ কাউন্সিলখনো আমি ছিংগাপুৰ হ'বলৈ নাযাওঁ কিন্তু কিয় উন্নত হ'ব নোৱাৰে গতিকে আমাৰ টাৰ্গেটটো হৈছে ভাৰতৰ অন্য ৰাজ্যবিলাকৰ নিচিনা আমাৰ অঞ্চলটো সুন্দৰ হ'ব লাগিব ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াৰ ডেভেলপমেণ্ট ইয়াৰ এডুকেশ্যন হেল্থ ইয়াৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট যিবিলাক ইনষ্টিটিউশ্যনবিলাক থাকে সেইবিলাক সুন্দৰকৈ সজাম বুলি ভাবিছোঁ আৰু মেক্সিমাম ফ'কাছ কৰিম ইউথছৰ ওপৰত কাৰণ ইউথছটোৱে আমাৰ সম্পদ আমাৰ পৰিয়ালৰ কাৰণে সমাজৰ কাৰণে দেশৰ কাৰণে গোটেই দুনিয়াৰ কাৰণে গতিকে সেই ইউথবিলাকৰ যিটো এনাৰ্জি সেইটো ৱেষ্ট হ'ব নালাগে ঠিক আছে আপুনি এইখিনি সময় দিলে ইমান ব্যস্ততাপূৰ্ণ দিন কটাই আছে আপুনি চাগে শুবই পৰা নাই ৰাতি দিন চিট ভেট নোহোৱাকৈ আপুনি নিৰ্বাচনী প্ৰচাৰ চলাইছে মাজৰাতি আহি ঘৰ সোমাই মোৰ অনুৰোধ ৰক্ষা কৰি যে আপুনি এনেকৈ আহিলে খোৱা বোৱা ঠিকে কৰি আছেতো নিশ্চয় ঠিক আছে মই শুভেচ্ছা জনালোঁ আপুনি যিখিনি সপোন লৈ পেলাই ৰাজনৈতিক ক্ষেত্ৰখনত নামিছে 7 মাহ হৈছে ভগৱানে আপোনাক সহায় কৰক থেংক ইউ আপুনি প্ৰায় 24 বছৰ আপচুত থাকিলে সেই 24 বছৰ 11 বছৰ আপুনি সভাপতিয়ে হৈ থাকিছিল নিখিল বড়ো ছাত্ৰ সন্থাৰ আৰু এতিয়া আকৌ আপুনি UPPLৰ সভাপতিৰ দায়িত্ব লৈছে BTDৰ জনতাই আপোনাৰ ওপৰত এটা ভৰসা ৰাখিছে আস্থা ৰাখিছে মোৰ আপোনাৰ প্ৰতি অনুৰোধ এইটোৱেই এই নিৰ্বাচনৰ প্ৰাকখনত মই আকৌ কৈছোঁ আপোনাক নিৰ্বাচনত জিকাৰ পিছত আপুনি থাৰ্ড টাইম মোৰ অভিমতৰ বা নিউজ এণ্ড ভিউজৰ অতিথি হ'ব লাগিব তাৰ আগত মই আপোনাক এইটোৱেই ক'ম যে সাধাৰণ ৰাজনীতিকৰ দৰে প্ৰমোদ বড়ো হোৱাটো হয়তো মানুহে নিবিচাৰিব কি বড়ো জনতা কি অবড়ো জনতা কোনেও নিবিচাৰিব আপুনি ভিৰৰ মাজত থাকিও আপুনি ক'ৰবাত ব্যতিক্ৰম হৈ থাকক সকলোৰে লগত থাকিও আপুনি ক'ৰবাত পৃথক হৈ থাকক যেহেতু উপেন ব্ৰহ্মক মানুহে নাপালে সেই ধৰণেৰে তাৰ পিছৰ চামত যিসকলক পাইছে আপুনি উপেন ব্ৰহ্ম হ'ব নোৱাৰিব পাৰে কিন্তু আপুনি হ'বলৈ চেষ্টা কৰিব পাৰে গতিকে আপুনি তেনেকুৱা এজন লিডাৰ হওক যিজন লিডাৰৰ গাত আন 10জন মানুহৰ গাত নথকা কিছুমান গুণ আপোনাৰ মাজত সকলোৱে বিচাৰি পাওক মই আকৌ কৈছোঁ আপোনাক আপুনি এজন কেৱল বড়ো লিডাৰ হ'ব নালাগে আপুনি এজন কোকৰাঝাৰৰ লিডাৰ হ'ব নালাগে আপুনি BTDৰ লিডাৰ হ'ব নালাগে আপুনি এজন অসমৰ লিডাৰ হওক অসমৰ ভাল ৰাজনীতিক হওক তাৰ কাৰণে আপোনাক শুভেচ্ছা জনাইছোঁ আৰু মোৰ অনুৰোধ ৰক্ষা কৰি আপুনি ষ্টুডিঅ'লৈ অহাৰ কাৰণে শেষত বহুত বহুত ধন্যবাদ আৰু আহি থকা এই আপোনাৰ যিটো নিজৰ সমষ্টিতে এতিয়া প্ৰথম যিহেতু আপোনাৰ দুটাকৈ সমষ্টিত আপুনি নিৰ্বাচন খেলিছে গতিকে আপোনাৰ নিজৰ ভোটদান তামোলপুৰতে চাগে নিশ্চয় গতিকে শুভেচ্ছা জনালোঁ থেংক ইউ 3টা দিনৰ পিছত আপুনি ভোট যুদ্ধত নামিব অকল আপুনি জয়ী নহওক আপোনাৰ সপোনবিলাকৰ জয় হওক আপোনাৰ দলৰ জয় হওক আপুনি নতুন চিন্তাৰে আগবাঢ়ক বহুত বহুত শুভেচ্ছা থাকিল প্ৰিয় দৰ্শক নিউজ এণ্ড ভিউজত ইমান সময় আমাৰ লগত প্ৰমোদ বড়ো থাকিলে প্ৰায় 1.5 ঘণ্টা সময় আমি তেখেতৰ লগত সময় অতিবাহিত কৰিলোঁ যথেষ্টখিনি কথা তেখেতে কৈছে আহি থকা দিনত আমি মন কৰিম প্ৰমোদ বড়োৰ কথা আৰু কামৰ মাজত কিমানখিনি মিল কিমানখিনি অমিল হয় সঁচাকৈয়ে BTDৰ জনতাৰ আশা আস্থা বিশ্বাস কিমানখিনি এইজন প্ৰমোদ বড়োৱে পূৰণ কৰিব পাৰিছে নে সম্পূৰ্ণৰূপে ধূলিচ্ছাত কৰিছে ধূলিৰ লগত মিলাই দিছে সেয়া আমি মন কৰিম যদি ভাল কাম কৰে আমি প্ৰশংসা কৰিম আৰু যদি উলুটা কাম কৰে তেনেহ'লে হয়তো আমি তীব্ৰ সমালোচনা কৰিম আজিৰ এই নিউজ এণ্ড ভিউজত তেখেতৰ সন্মুখতে এইখিনি কথা আমি কৈছোঁ ইয়াৰ লগে লগে আজিলৈ ইমানতে আমি নিউজ এণ্ড ভিউজৰ পৰা বিদায় লৈছোঁ নমস্কাৰ
নিউজ এণ্ড ভিউজ সহ-প্ৰযোজক অমৃত চিমেণ্ট, হেল্ডি চিমেণ্ট ফৰ হেল্ডি হোমছ। ষ্টাৰ চিমেণ্ট, ছলিড ছেটিং। বহুত ভোক লাগিছে, এতিয়া যি হলেও চলিব। যি হলেও নচলিব। মলাই আছে পেট তাক দি দিয়া কিবা গ্ৰেট। দেউতা হাই হাই দেউতা। মলমলোৱা is happening লাগে অলপ বেটাৰ যে সেইটোকে কৰজে। নতুন সানফিষ্ট কেকৰ ট্ৰিনিটি এয়া হৈছে চকো কেক, চকো ক্ৰীম আৰু চকো চচৰ ট্ৰিপল কম্বিনেশ্যন। পেটক দিয়া কিবা গ্ৰেট। দৰবৰ গুণ সেই ৰাহুনা, কালি কাপোৰ তুমি ধুইছিলা নহয়? সেই বাবলুৱে কৈছিলে সেফটিৰ বাবে ধোৱাৰ সময়ত অলপ দৰৱ মিহলাব লাগে। গোটেই চুবুৰীতে বাবলুৰ কথা অকল তুমিহে শুনা। ছেফটিৰ বাবে মিহলাবা কমফৰ্ট জাৰ্ম প্ৰটেক্ট। ই 99% বেক্টেৰিয়া আঁতৰাই আৰু যাচে আমোল মলোৱা গুণ। কমফৰ্ট জাৰ্ম প্ৰটেক্ট। বিশেষ জড়িবুটিৰে তৈয়াৰী পেট চফা আয়ুৰ্বেদিক চূৰণ। আজি লৈ আহক পেট চফাৰ প্ৰথম ৰাতিৰ পৰাই কাম কৰিবলৈ, আৰু ই অভ্যাসতো পৰিণত নহয়। পেট চফা প্ৰতিদিনে মজা। প্ৰথম দিন আজি এনজয় কৰিবা। এই সৰু পেকেট ইয়ালৈ আহ। নাম ক? নিধি। আপোনাৰ নাম কি? ডাঙৰ পেকেট। যি ভিতৰৰ শক্তি আপুনি তাইক দিয়ে সেয়া তাইৰ স্মাইলত চিকমিকায় আৰু সেই স্মাইলক ভিতৰৰ পৰা ষ্ট্ৰং কৰি তোলে কোলগেট ষ্ট্ৰং টিথে। ইয়াৰ আমিনো শক্তিয়ে দাঁতৰ নেচাৰেল কেলছিয়াম বঢ়োৱাত সহায় কৰে আৰু তাইৰ এনামেল কৰি তোলে ভিতৰৰ পৰা ষ্ট্ৰং। কোলগেট ষ্ট্ৰং টিথ। जरा सी हंसी दुलार जरा सा जरा सी अनबन प्यार जरा सा यही तो अमूल है स्वाद इंडिया का, यही तो अमूल है टेस्ट ऑफ इंडिया। सॉलिड ढलाई सीमेंट, टॉपसम सीमेंट, मजबूती का भरोसा हमेशा। আজি মই ঘৰতে থাকিব পাৰোঁ, পিছে পৃথিৱীৰ চকুৰ পৰা আঁতৰত কেতিয়াও নহয়। এডাল চুলিও যদি ইফালৰ পৰা সিফাল হয়, নো চান্স। মোৰ ষ্টাইলিষ্টে ক'লে আলিয়া চেলনটো এতিয়া ঘৰতে আছে। এয়া মোৰ চেলৰ প্ৰফেচনেল ট্ৰেছমে কেৰাটিন স্মুথ শ্বেম্পু। With keratin and argan oil used by New York stylists. চুলি কৰি তোলে স্মুথ, ফ্ৰিজ কণ্ট্ৰোল কৰে 3 দিনলৈ। সলনি হ'ল জগত, শৰীৰও সাজু। ট্ৰেছমে এতিয়া ঘৰতে চেলন। গম পালো এসপ্তাহো নাই হোৱা। যদিহে আদৰ যত্ন প্ৰথম দিনটোৰ পৰাই, তেন্তে সঠিক পুষ্টিও প্ৰথম দিনটোৰ পৰাই। সেয়ে মাদাৰ্ছ হলিক্স, যাৰ নতুন চিনাকি হ'ল হলিক্স মাদাৰ্ছ প্লাছ। ইয়াত আছে 25 বিধ ভাইটেল নিউট্ৰিয়েণ্টছ, DHA, যি ব্ৰেইন ডেভেলপমেণ্টত সহায় কৰে, আৰু প্ৰটিন হেল্থি বাৰ্থ ৱেইটৰ বাবে। হলিক্স মাদাৰ্ছ প্লাছ। ট্যাক্সি ট্যাক্সি তুমি ব্ৰাছ কৰি থাকোতে বাহিৰৰ জাৰ্মছ ট্যাক্সি কৰি মুখৰ ভিতৰলৈ আহি যায়। নতুন কোলগেট জিগজেগ এন্টিবেক্টেৰিয়েল। ইয়াৰ এন্টিবেক্টেৰিয়েল ব্ৰিসেলছে বাহিৰৰ বেক্টেৰিয়াক দূৰত ৰাখে। আপোনাৰ ব্ৰাছ হয় নে জাৰ্মছৰ বাবে? ট্যাক্সি नतून जिगजैग कोलगेट और प्रथम एंटीबैक्टीरियल टूथब्रश। आप दोनों के लिए ये घर एकदम परफेक्ट रहेगा। हाँ, सी व्यू गारंटीड है। आइए, मेरी गारंटी पे नो डाउट ना। गारंटी वो ही सही जो आपके काम आए, जैसे PNB MetLife गारंटीड फ्यूचर प्लान, जो दे आपको गारंटीड इनकम, गारंटीड बेनिफिट्स और लाइफ कवर भी। टॉक टू PNB MetLife experts for life insurance solutions for every life stage need. নমস্কাৰ, নিশাৰ বাতৰি